Hello viewers, good morning. আজি আমাৰ কলেজত ডিবেট কম্পিটিশন আছে সো আমি আপডেট কৰি আপোনালোকক আমাৰ ডিবেট কম্পিটিশন কেনেকৈ হয় আপোনালোকে প্ৰগ্ৰামটো গুটেটো চাই থাকিব হেকৰ লগে চাব সো থ্যাংক ইউ সো মাচ ইন এডভান্স আমাৰ মেন মানুহ পঙ্কজ দা মেন মানুহ মিন্টু মিন্টু দা ফ্ৰেছ লাগিছে Hello. Good morning. Good morning. Runda So, this side bohibo participants are yet thakibo. This side beleg eta participant for the motion and against the motion thakibo ya. To hold our trophies. Third best debater, best team, and second best team. Apologe yat dekha paise yat, and this is inside the class. To our best team or trophy. Apasot best debater, third best debater, second best debater. Trophies aru. Etu whole replica. This is the replica of. Jeto amar actually amar trophy to ase running trophy. Running trophy hogane yat amar etu ase ta replicas. Karon ebu yate thoa jabo continue. It will be followed in the next year. Dekho bhai ebar. Etu amar dada. Amar Gorgang College or fix musician. Sound system or heri malik. A timekeeper. Judge thakibo yat. Yeah, this is like a bottom khali hoye ase. So all this AC here service hoye ase AC, all AC. All about khali hoye ase. Some students are already here. 10 bajat arambo hobo ei karone yat babu ase yat ready hoye ase. So it seems he is a participant. Tumi participant niki? তুমি পার্টিসিপেন্ট নেকি হয় তোমার নামটো কোৱাচোন কি হয় কামনা আছে দিবজুতি না তুমি কৰবা আহিছা মই খটিখাজনি ষ্টেট ইউনিভাৰ্সিটি ওকে ভেরি গুড সো তুমি ফৰ দ্য মোশন না এগেইনষ্ট দ্য মোশন মই এগেইনষ্ট দ্য মোশন ওকে অল দ্য ভেরি বেস্ট থ্যাংক ইউ সো মাচ থ্যাংক ইউ হেল্ল গুড মর্নিং তোমালোকে পার্টিসিপেন্ট নেকি কোনটো কলেজৰ পাইছা তোমালোকে ওকে সো তোমালোকে এগেইনষ্ট দ্য মোশন না ফৰ দ্য মোশন ফৰ ওকে অল দ্য ভেরি বেস্ট থ্যাংক ইউ তোমার নামটো কোৱাচোন না নাম শ্রী হেমাঙ্গ হৈকিয়া আৰু তোমাৰ মোৰ নাম মিছ আৰিফা খান ওকে থ্যাংক ইউ আৰু ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ আছে ৰেজিষ্ট্ৰেশ্যন Good morning. Sir, good morning. Good morning. Pratibha. গুড মৰ্ণিং Good morning. And this are the participant. Here is Dujani. Here is Dujani. Sir, good morning. মর্নিং So, good morning. তোমালোকে participant ন? তোমালোক কোন কলেজৰ পাইছা না ইউনিভাৰ্সিটি কৰ পাইছা? ডিব্ৰুগড় ইউনিভাৰ্সিটি। তোমালোকৰ নাম? মোৰ নাম প্ৰসন্ন বৰা আৰু তোমাৰ? তোমালোকৰ তোমালোকে for the motion না against the motion? মই ফৰ দ্য মোশন For the motion. Okay. All the very best. Thank you. আজি আমাৰ ইয়াত আমাৰ ডিবেট কম্পিটিশন কাৰণে পুৰা প্ৰিপাৰেচন হৈ আছে গোটেইখিনি ইয়াত বনাই আছে জয়ন্ত দাই জয়ন্ত দা লাগি আছে না পুৰা বঢ়িয়া বঢ়িয়া আৰু ইয়াত এই আছে ছাৰ গুড মৰ্নিং আমাৰ ছাৰ কলেজৰ মেইন মানুহ আমাৰ ছাৰ দাস ছাৰ তোমাক মই ভিডিঅ' কৰিছোঁ নেকি নাই কৰা ন Guwahati University. কোন ইউনিভাৰ্চিটি বা Sir, Guwahati গুৱাহাটী ইউনিভাৰ্চিটি আৰু তোমাৰ নাম মোৰ নাম স্যার গৌৰৱ হাজৰিকা তুমি ফৰ দ্য মোশন না এগেইনষ্ট মই against the motion. এগেইনষ্ট দ্য মোশন ওকে অল দ্য ভেৰি বেষ্ট দিব্যজ্যোতি ন these are the participants so hello good morning তোমালোকে কোনটো ইউনিভাৰ্চিটি বা কলেজৰ পাইছা মহিলা মহাবিদ্যালয়ৰ পৰা ওকে ভেৰি গুড তোমালোকৰ নামটো মোৰ নাম শ্ৰীমতী বিকশিতা শইকীয়া আৰু তোমাৰ মোৰ নাম শ্ৰীমতী কৃষ্ণিকা শইকীয়া দীপসীমা চাংমাই তোমালোকে ফৰ দ্য মোশন না এগেইনষ্ট দ্য মোশন ফৰ দ্য মোশন ওকে অল দ্য ভেৰি বেষ্ট ওকে থেংক ইউ আৰু আমাৰ বাইদেউ দুগৰাকী আহিছে গুড মৰ্নিং বাইদেউ গুড মৰ্নিং এইয়াৰ আমাৰ নিকিব দা আহিছে আৰু আজি ছাৰ মোৰ পাৰ্টনাৰশ্বিপ আছে ফটোগ্ৰাফি অফিচিয়েল ফটোগ্ৰাফি ছাৰ চশমা বঢ়িয়া লগা ছাৰ থ্যাংক ইউ গুড মৰ্নিং তোমালোকে কোনটো কলেজৰ পৰা আহিছা স্যার আমি দিদিয়া কলেজ চাবুৱাৰ পৰা আহিছো ওকে তোমাৰ নাম
ছাৰ মোৰ নাম অংকুৰণ খান অংকুৰণ আৰু তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰ'জি দিহিঙীয়া আৰু তুমি নমস্কাৰ মই সুচিত্ৰা সিং ওকে তোমালোকে ফৰ দ্য মোশন নে এগেইনষ্ট দ্য মোশন মই এগেইনষ্টৰ ছাৰ মই প্ৰগ্ৰাম আছোঁ ফৰ দ্য মোশন আৰু তুমি মই ডিবেট সেক্ৰেটাৰী হিচাপে ওকে 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 অল দ্য ভেৰি বেষ্ট তোমাৰ ৰেজিষ্টাৰ কৰিলে নে তোমালোকে ঠিক আছে ব্ৰেকফাষ্ট কৰা থেংক ইউ গুড হা তাহলে কোন কলেজ পাইছা কলেজ ইউনিভাৰ্চিটি কোন কাকজান বহুত বঢ়িয়া গোটেইখিনি কাকজান নেকি নামটো কোৱাচোন তোমালোকৰ নমস্কাৰ মোৰ নাম হিমাংশু বৰা আৰু তোমাৰ মোৰ নাম কৌশিক বৰা নমস্কাৰ নমস্কাৰ মোৰ মৃত্যুৰাজ বৰা ওকে সাপোৰ্ট ভালে কৰিবা দেই আৰু অল দ্য বেষ্ট তোমালোকৰ কলেজৰ কাৰণে পাৰ্টিচিপেণ্ট আহিছে ন ভেৰি গুড মীনা বাইদেউ গুড মৰ্ণিং বাইদেউ আমাৰ ব্ৰেকফাষ্টৰ ইনচাৰ্জ বাইদেউ মেইন ইনচাৰ্জ ধুনীয়া লাগিছে বাইদেউ এই গোটেইখিনি খাই আছে আমাৰ পাৰ্টিচিপেণ্টছ গুড মৰ্ণিং পাৰ্টিচিপেণ্ট নেকি হেল্ল' গুড মৰ্ণিং তুমি পাৰ্টিচিপেণ্ট তুমি কোনটো কলেজ বা ইউনিভাৰ্চিটি পৰা আহিছা হা চিকেবি তোমাৰ নাম কি অশ্লেখা অশ্লেখা হেৰি তুমি ফৰ দ্য মোশন নে এগেইনষ্ট দ্য মোশন অ'কে অল দ্য ভেৰি বেষ্ট আৰু তুমিও পাৰ্টিচিপেণ্ট ন তোমাক মই অথনি ভিডিঅ' লৈছিলোঁ নাই লোৱা ন তোমাৰ কোনটো হেৰি পাৰিছা তুমি মই প্ৰিয়ংকনা সতীহাতনী ৰাজ্য গৈছোঁ অ'কে অ'কে তোমাৰ নাম মোৰ নাম হিতেন্দ্ৰ দে অ'কে তুমি ফৰ দ্য মোশন নে এগেইনষ্ট দ্য মোশন অ'কে অল দ্য ভেৰি বেষ্ট আৰু এইটো তোমাৰ হেৰি নেকি লগত আহিছা নেকি তোমাৰ নামটো কি মানৱজ্যোতি গগৈ মাধৱজ্যোতি মানৱ অঁ মানৱজ্যোতি তুমি কোন কলেজৰ চিকিটি কমাৰ্চ কলেজ অ'কে চেম অল দ্য ভেৰি বেষ্ট জিকে আমাৰ পাৰ্টিচিপেণ্টছখিনিৰ লগত আমাৰ বৌ কি হ'ল মুড অফ হৈ আছে আৰু আমাৰ পোৱালিবোৰো খাই আছে ইয়াত আলু চপ কি খাই আছে পোলাও খাই আছে আৰু কি খাই আছে পুৰি ইয়াত আমাৰ পোৱালিখিনি কি অৰ্ডাৰ কৰিছে তোমালোকে খালা ভেৰি গুড ইয়াত এই হিৰ' দুজন কি কৰি আছা কিবা অৰ্ডাৰ কৰিছা নাই কৰা আচ্ছা হেল্ল' গুড মৰ্ণিং তোমালোকে কোন কলেজৰ আহিছা অ'কে ইজ দিছ ইয়ৰ ফাৰ্ষ্ট টাইম তোমালোক প্ৰথমবাৰ নেকি ইয়াত আহা যোৱা বছৰ আহিছিলা ভেৰি গুড তোমাৰ নামটো কি প্ৰায়শ্ৰী আৰু তোমাৰ আয়েশা সিদ্দিকা অ'কে অল দ্য ভেৰি বেষ্ট এণ্ড ইউ আৰু তুমি অ'কে ভেৰি গুড হেল্ল' ভেৰি গুড মৰ্ণিং তোমালোকে কোনটো কলেজৰ পৰা আহিছা SPP কলেজ হেৰি তোমাৰ নাম তোমাৰ নাম কস্তুৰী শইকীয়া আৰু তোমাৰ অচ্যুত কুমাৰ শৰ্মা অ'কে অল দ্য ভেৰি বেষ্ট তোমালোকক মই ভিডিঅ' ল'লোঁ নেকি ন নাই লোৱা ন আৰু তোমালোকে কোন কলেজ শিৱসাগৰ ইউনিভাৰ্চিটি ভেৰি গুড তোমাৰ নাম কি আৰু তোমাৰ আৰু ইয়াত তোমালোকৰ প্ৰথমবাৰ নেকি এই পাৰ্টিচিপেট কৰাটো যোৱাবাৰ নাই কৰা ন অ'কে অল দ্য ভেৰি বেষ্ট এটা কৰি দিম গৌতম দা আতং অনুৰাগ আৰু ইয়াৰ নাম কি আছিলে গৌতম দা আপুনিতো কৈ থাকে ন কি আছিলে পিলা সম্ৰাট বিদ্যুৎ বিকাশ গগৈ বিদ্যুৎ জ্যোতি গগৈ হেল্ল' পল ছাৰ আৰু আমাৰ গড়গাঁও কলেজৰ অফিচিয়েল চেনেলৰ অনাৰ আৰু গদাধৰ 11ৰ অনাৰ Shadow Fighters or honor? Yes. Honors. Magnum honor. Magnum honor. আজি অফিচিয়েলি ইয়াত কৈ দিছোঁ দেই কালি মেঘনামে 6টা গ'ল খাইছে আৰু কমিটিৰ মানুহ এটা তাত সোমাই আছে কাৰণে 7 নম্বৰ গ'লটো দিলে বাকী 6টা গ'লে চেডো ফাইটাৰৰ খেল আছে চেডো ফাইটাৰৰ খেলো আছে আমি চাম তো আপোনালোকে দেখা পাইছে ইয়াত চিফ গেষ্ট এলং উইথ দ্য প্ৰিন্সিপাল ইজ লিডিং দ্য গ্ৰুপ এণ্ড চিফ গেষ্ট আমাৰ আহিছে কমাৰ্চ কলেজ শিৱসাগৰৰ প্ৰিন্সিপাল ছাৰ চ' হি ইজ কামিং এণ্ড হি উইল বি দ্য জাজ টুডে হি উইল বি দ্য পাৰ্চন হু উইল বি টেকিং অভাৰ দ্য চেয়াৰ অফ দ্য ছেশ্যন চ' দ্য গেষ্ট আৰ being led by our NCC girls from our college
and they are taking them to the main auditorium, the academic gallery of our college, where the session will be held today. So keep watching, and I'll keep you updated about the session and all the speakers who are going to speak on today's session. আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তনু কোঁৱৰ সৌৰণী সদৰ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা সমিতিলৈ যিখন প্ৰতিযোগিতাৰ বাবে অসমৰ উজনিৰ পৰা নামনিলৈকে অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অতি আগ্ৰহেৰে চনৰে 18 জুলাইৰ দিনা গড়গাঁৱৰ কাৰেংঘৰ প্ৰাংগণত শিক্ষা অনুৰাগী ৰাইজৰ উপস্থিতিত এই বিষয়ে আলোচনাৰ বাবে আয়োজন কৰা হ'ল এখন ৰাজহুৱা সভাৰ। সেই সভাতেই গড়গাঁৱত কলেজ প্ৰতিষ্ঠাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 1900 বাণিজ্য মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ সৌমৰ জ্যোতি মহন্ত ডাঙৰীয়াক আমি তেখেতকো এই কাৰ্যসূচীত সহযোগ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আমি অনুৰোধ জনাইছোঁ আমাৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি বিমান চন্দ্ৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক ডক্টৰ ডাঙৰীয়াক মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক ডক্টৰ গীতাশ্ৰী আৰাধৰা বাইদেউক আমি অনুৰোধ জনাইছোঁ মণি গগৈ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ বাবে। জনাইছোঁ তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ বাবে। তেখেতে যোৱা 25 বছৰ ধৰি তনু কোঁৱৰ সৌৰণী তৰ্ক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা আগবঢ়াই যি মহানুভৱ প্ৰদৰ্শন কৰিছে তাৰ বাবে আমি গড়গাঁও মহাবিদ্যালয়ৰ পৰিয়াল তেখেতৰ ওচৰত চিৰকৃতজ্ঞ আৰু সেই কৃতজ্ঞতাৰ চিনস্বৰূপে তেখেতলৈ শ্ৰদ্ধা জনাই তেখেতলৈ সন্মান জনাই আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আমি তেখেতলৈ এয়া সন্মান আগবঢ়াইছোঁ এখনি সম্বৰ্ধনা পত্ৰৰে। সুপ্ৰভাত। ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত একেৰাহে 32 সংখ্যক অৱসৰী অধ্যক্ষ
তনু কোঁৱৰ ডাঙৰীয়াৰ প্ৰতি আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা মহাবিদ্যালয়ে আগ্ৰহেৰে বাট চাই থাকে। এইবাৰো আমি ৩২ সংখ্যক বাৰৰ বাবে এই প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতাখনিৰ আয়োজনৰ সৈতে জড়িত আয়োজক সমিতিৰ প্ৰতিগৰাকী সদস্য বিষয়ববীয়া আমাৰ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থী আৰু বিশেষভাৱে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবলৈ অহা শিক্ষাৰ্থীসকলে এই প্ৰতিযোগিতাখনিক এক সুকীয়া মাত্ৰা প্ৰদান কৰাৰ বাবে মই বৃহত্তৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ হৈ আপোনালোকক আটাইৰে প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিয়মীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম PGDCA পাঠ্যক্ৰম কৃষ্ণকান্ত সন্দিকৈ মুক্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ডিব্ৰুগড় চাৰিখন সাম্প্ৰতিক সময়ত এখন পূৰ্ণাংগ পৰ্যায়ৰ উচ্চ শিক্ষা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ল। শেহতীয়াভাৱে নাকৰ দ্বাৰা A গ্ৰেড পোৱাৰ লগতে আমি অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা আমি ৰাজ্যিক বঁটাৰে বিভূষিত হৈ আমাৰ এই গৌৰৱ উজ্জ্বল যাত্ৰাত আন এক মাইলৰ খুঁটি আমি সংযোজন কৰিবলৈ সক্ষম হৈছোঁ। আমি বহুদূৰ বাট বুলিলোঁ, কিন্তু আৰু বহুদূৰ বাট বুলিবলৈ বাকী আছে। আমি গড়গাঁও মহাবিদ্যালয়ে শৈক্ষিক বৌদ্ধিক ক্ষেত্ৰত যি এক আমি উত্তৰমুখী যাত্ৰা আমি অব্যাহত ৰাখিছোঁ, সেই উত্তৰমুখী যাত্ৰাক আৰু অধিক জীপাল কৰি তুলিবৰ কাৰণে আৰু অধিক ত্বৰান্বিত কৰি তুলিবৰ কাৰণে আমি ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ আধাৰত ছাত্ৰ ছাত্ৰীসকলক কেৱল পাঠ্যক্ৰম অন্তৰ্ভুক্ত শিক্ষাতে আবদ্ধ নাৰাখি পাঠ্যক্ৰমৰ বাহিৰত অৰ্থাৎ আনুষংগিক বিষয়সমূহতো এতিয়া যি আনুষংগিক বিষয় ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 নীতিখনে আমাৰ মূল পাঠ্যক্ৰম হিচাপে পৰিগণিত কৰিছে বা মূল পাঠ্যক্ৰম হিচাপে চিহ্নিত কৰিছে স্বীকৃত কৰিছে। মণি গগৈ ডাঙৰীয়া, শ্ৰীমান কৌস্তভমণি কাকতি ডাঙৰীয়া সন্মান জনাইছোঁ। আমাৰ এই তৰ্ক প্ৰতিযোগিতাখিনিৰ বিভিন্ন বঁটাসমূহ আমালৈ আগবঢ়ায় ইছফাকুল হুছেইন ডাঙৰীয়াকে প্ৰমুখ্য কৰি যিসকল দাতাই এই বিভিন্ন বঁটাসমূহ আগবঢ়াই আমাৰ গড়গাঁও মহাবিদ্যালয় পৰিয়ালক কৃতাৰ্থ কৰিছে, বাধিত কৰিছে, তেওঁলোকৰ প্ৰতিও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটিলৈ আজিৰ এই তৰ্ক প্ৰতিযোগিতাখনিলৈ আপোনালোক সদৌতিকে আন্তৰিক আদৰণি জনাইছোঁ আৰু প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰি পুনৰবাৰ আপোনালোকৰ প্ৰতি সেৱা সন্মান নমস্কাৰ জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয়তু গড়গাঁও মহাবিদ্যালয়, জয়াই অসম। আন্তঃ মহাবিদ্যালয় এই তৰ্ক প্ৰতিযোগিতাৰ আমি সদন আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। সদন আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত মই আজিৰ মোৰ সোঁফালে থকা ট্ৰেজাৰী বেঞ্চ আৰু বাওঁফালে থকা অপজিশ্যন বেঞ্চ দুই পক্ষৰ সদস্যসকলক মই শুভকামনা জ্ঞাপন কৰিছোঁ। যিহেতু এখন তৰ্ক প্ৰতিযোগিতা যদিও এতিয়া আমি সদনৰ আনুষ্ঠানিকতা ৰক্ষা কৰি গোটেই তৰ্ক প্ৰতিযোগিতাখন পৰিচালিত হোৱাটো অধ্যক্ষৰূপে মই কামনা কৰিম আৰু সেই সুবাদত মই দুই পক্ষকে ট্ৰেজাৰী বেঞ্চ আৰু অপজিশ্যন বেঞ্চ দুই পক্ষকে সদনৰ যি নীতি নিয়ম আছে সেই নীতি নিয়ম অনুসৰণ কৰি তেখেতসকলৰ বক্তব্য উপস্থাপন যুক্তি তৰ্কৰ উপস্থাপন কৰাটো কামনা কৰিম। সদনৰ যি আমি নীতি নিয়ম জানো, শালীনতা যি আছে, বিষয়বস্তুৰ যিসকলে সপক্ষে ক'ব তাতো যুক্তিনিষ্ঠভাৱে বস্তুনিষ্ঠভাৱে, বিৰোধী পক্ষও তাক যাতে যুক্তিনিষ্ঠ বস্তুনিষ্ঠ আৰু সত্যনিষ্ঠভাৱে যাতে নিজৰ বক্তব্যখিনি উপস্থাপন কৰে তাৰ কামনা কৰি আৰু এই সদনৰ কাম কাজ আগবঢ়াৰ প্ৰাক মুহূৰ্তত মই সন্মানীয় বিচাৰকসকলক আহ্বান জনাম যে আজি যিহেতু এখন অসম ভিত্তিক প্ৰতিযোগিতা, তাৰ নীতি নিয়মখিনি ঘোষণা কৰিবৰ কাৰণে মই মাননীয় বিচাৰকসকলক অনুৰোধ জনাইছোঁ। সম্পন্ন হৈছে, গতিকে মাত্ৰ তিনিটা যি মূল নিয়ম সেই মূল নিয়ম আমি কৈছোঁ। প্ৰতিযোগিতাৰ মাধ্যম ইতিমধ্যে জনোৱা হৈছে অসমীয়া অথবা ইংৰাজী। প্ৰতিযোগিতাৰ সময় দুয়োগৰাকী দলপতিৰ বাবে যদিও মহাবিদ্যালয়ৰ যিখন চিঠি আছিল তাত পূৰ্ব নিৰ্ধাৰিত যদিও 6 মিনিট আৰু 5 মিনিট আছিল, কিন্তু আমি বিচাৰকৰ সিদ্ধান্ত অনুসৰি প্ৰতিযোগীৰ সংখ্যাৰ প্ৰতি চাই আমি
দলপতি দুয়োগৰাকীকে আমি 5 মিনিটকৈ সময় সদনৰ ফালৰ পৰা নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু আন প্ৰতিযোগীসকললৈ আমি 4 মিনিট সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে দলপতিগৰাকীক 4 মিনিট সময়ত এটা ৱাৰ্নিং এটা সংকেত ধ্বনি দিয়া হ'ব আৰু 5 মিনিটত চূড়ান্ত ধ্বনি দিয়া হ'ব তেওঁ 5 মিনিটৰ লগে লগে তেওঁৰ বক্তব্য সামৰিব লাগিব আন যিসকল প্ৰতিযোগী আছে তেওঁলোকক 3 মিনিটত এটা সংকেত ধ্বনি দিয়া হ'ব আৰু 4 মিনিটত চূড়ান্ত সংকেত ধ্বনি দিয়া হ'ব এইখিনিতে আমি জনাও যে অতিৰিক্ত সময় যদি কোনো প্ৰতিযোগীয়ে লয় তেতিয়াহ'লে বিচাৰকৰ বহিত তেওঁৰ বাবে কিন্তু নিগেটিভ মাৰ্কিং কৰিবলৈ বাধ্য আমি হ'ম কোনো অসংসদীয় শব্দ কোনো প্ৰতিযোগী উচ্চাৰণ কৰিব নোৱাৰিব আৰু আয়োজক সমিতি আৰু বিচাৰক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত বিবেচিত হ'ব ধন্যবাদ ধন্যবাদ গতিকে দুই পক্ষৰ প্ৰথমে যিজনে ক'ব অভাৰজন নিৰ্বাচন কৰাৰ কাৰণে আমি লটাৰীৰ সহায় ল'ম মই ট্ৰেজাৰী বেঞ্চৰ এজনক ইয়ালৈ আহিবলৈ মই আহ্বান জনাইছোঁ আৰু অপজিশ্যন বেঞ্চৰ এজন আহক আহি আপোনালোকৰ বাবে নিৰ্ধাৰণ কৰা এই পাত্ৰৰ পৰা আপোনালোকে এজন আপোনালোকৰ অভাৰজন নিৰ্বাচন কৰক Thank you. মাননীয় অধ্যক্ষ মহোদয় মহামান্য সদন অসম চহকী বনজ সম্পদ তথা অসমৰ হাবি বনজ সম্পদত চহকী এখন ৰাজ্য কিন্তু অসমত বৰ্তমান বহুতো অবৈধ মানুহে এই সময়ত অসমৰ বিভিন্ন ঠাইত বসতি স্থাপন কৰি অসমৰ আমাৰ যি জনবসতি আছে জনবসতি আমাৰ বিস্তীৰ্ণ প্ৰভাৱ পেলাইছে মাননীয় অধ্যক্ষ মহোদয় আজি মই সদনত আপোনালোকক উপস্থাপন কৰিব বিচাৰিছোঁ যে অসমৰ হাবি পূৰ্ব সময়ৰ পৰাই অসমৰ হাবি বনজ সম্পদত চহকী জল সম্পদত চহকী খনিজ সম্পদত চহকী কিন্তু অবৈধভাৱে নহয় এই ব্যক্তিসকলে অসমত কিমান দিন থাকি অসমত আছে তেওঁলোকে কিমান দিন থাকি অসমৰ পৰা এইসমূহ নিষ্কাশন কৰিব এইবোৰ নিষ্কাশন কৰি বহিৰাজ্যলৈ পঠিয়াব আৰু বহিৰাজ্যত গৈ নিজৰ মই মনালি দেখি অসমৰ এই সামগ্ৰীসমূহক তেখেতসকলে কিন্তু নিজৰ দমত বিক্ৰী কৰিব আৰু নিজৰ অৰ্থ লাভ কৰিব কিন্তু এই ক্ষেত্ৰত আমাৰ খিলঞ্জীয়া মানুহসকল ক'ত হেৰাইছে খিলঞ্জীয়া মানুহসকল ক'ত গৈছে এই কথাটো আমি গুৰুত্ব দিয়া অতি প্ৰয়োজন মাননীয় অধ্যক্ষ মহোদয় অৰণ্য কেৱল হাবি নহয় ই জৈৱ বৈচিত্ৰ্য উৎস মাননীয় অধ্যক্ষ মহোদয় অৰণ্য কেৱল হাবি নহয় ই জৈৱ বৈচিত্ৰ্য উচ্ছেদ কাৰ্য সম্পন্ন নহয় অসমত বৰ্তমান সময়ত হেৰুৱা মাটিকালি বৰ্তমান সময়ত আমাৰ অসমৰ ৰাজনৈতিক অধিকাৰ ভূমি অধিকাৰ যি নিষ্কাশন হ'বলৈ ধৰিছে এই সমূহ অনাগত দিনত অসমৰ মানুহে কেৱল আমাৰ দুটা পন্থাই বাকী থাকিব যদি আমি কঠোৰ নহওঁ আমাৰ দুটা পন্থাই বাকী থাকিব আমি অসমৰ জনসাধাৰণে অন্য জাতিৰ আগত নতমৰু হৈ আঁঠু কাঢ়ি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে বাস কৰিব লাগিব অন্যথা চকুত হৈ বিজেপি মানুহসকলক অন্যান্য মানুহসকলক চকুত হৈ আমি ক'ব পাৰিব লাগিব আমি কঠোৰ সংগ্ৰাম কৰিব লাগিব আমাৰ জাতিটোৰ অধিপত্য আৰু আনুগত্য ৰক্ষাৰ কাৰণে আমি কঠোৰ সংগ্ৰাম কৰিব লাগিব মাননীয় অধ্যক্ষ মহোদয় শেষত ভূপেন হাজৰিকাদেৱৰ কথাৰে সামৰিব পালে ভাল পাম আকৌ যদি যাব লাগে হৰাই হাতলৈ লুইতপাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ লুইতপাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ মই বিৰোধী পক্ষৰ বিশ্বাস কৰোঁ বিৰোধী পক্ষৰ বিভাগীয়সকলক অনুৰোধ জনাম যাতে আমাৰ লগত তেখেতে যোগ কৰি এই সদনখন গৃহীত হ'ব লাগে বুলি মই অনুৰোধ জনাইছোঁ ধন্যবাদ সদন জয় আসক ধন্যবাদ Recent House 1200 bighas of land was given by our state government to Adani to establish their Ambuja factory. The entire district of Dima Hasao people revolted, but our state government remained silent like Kalyug's Gandhari, deaf, blind like Kalyug's Gandhari. Respected House, Vandya International School
School of Private Entertainment of our Mrs. Viniki Bhuya Sharma. The Guwahati High Court gave someone to Banja International School that it is built on forest land. However, it got a clean chit. But 93 families of the Borkhetri district of Nalbari were removed from their houses. Their houses were destroyed. Though they don't have Aadhaar card. Also, their ethnicity was questioned. And the children of those 93 families of Borkhetri was not able to eat till the next morning of 5 a.m. The eyes in the tears of the policemen present in the eviction area. The eyes in the tears of the driver of the JCB loudly tells that this eviction is actually a political manifestation. Greetings, Honorable Speaker, sir, and the August House. For a certain cause today, I vehemently stand against this motion. Respected Speaker, sir, now I would like to move on to my constructive argument. My argument consists of only 3 divisions, and within this stipulated time, I am going to prove in this House that dropping the bill today is the true win of this debate and definitely the way to win for nation. Respected House, my first argument is about state authorities. Where was APDCL when the illegal encroachers went to the APDCL for getting electricity line for their illegal encroachment land? Where was the state judiciary of our state when these illegal encroachers went to the judiciary to make notary registered paper of their illegal occupied land? Where was GMC when gas line, pipeline connection was taken by these illegal encroachers on the illegal occupied government land? Where are the papers of NRC? Respected House, if we blame illegal encroachment to be responsible for destroying the future of the indigenous people of Assam, then we also have to question the inefficiency of our Assam state authorities. The second argument is about the protection of indigenous people. Why do we think that our Assamese culture will get infiltrated if different people come from outside and they come and intermix in our culture? There exists in sociology some terms like cultural coexistence and cultural codependency. Now, to understand this, since the mover of today's debate has spoke about Assam Accord, I would also like to explain my point using the reference of Assam Accord. Because of successive intervention of Indira Gandhi's central government in our regional politics, it shaped Assam agitation, it led Delhi massacre, Lakhimpur massacre, Khoidor massacre, etc. After Assam agitation ended, when the documentation was made, it was found that during Assam agitation, we the Assamese communities were fighting amongst ourselves. The Assamese community were fighting in Delhi against the tribal peasants who existed in our land since 1930s. Respected House, during Assam agitation, this Nelly massacre, not Lakhimpur massacre, was not caused due to illegal encroachment. It was caused due to there exists polarization between Assamese communities within our state. If the future of the indigenous people of our Assam state have to be secured, then all the communities of our Assam state must unite together irrespective of their culture, creed, religion, etc. But the recent announcement of our Home Minister, Mr. Amit Shah, that the Bangladeshi Hindus who came to Assam after the cut-off year of 1971 can stay in our land. However, the Bangladeshi Muslims will be deported back to Bangladesh. This type of announcement fuels communal violence. Respected House, the second threat to our indigenous people's future is the capitalist threat. Now, to understand this, before in Bohag Bihu, a girl giving Bihuwan to her lover was a token of love and respect. But now that Bihuwan is replaced by Valentine and Zay Teddy Bear, this Assamese culture is infiltrated by the wave of westernization. Also, agriculture, which is the primary occupation of the maximum people of our indigenous state Assam, is agriculture, but the increased MSP, the irregulation of MSP, the increased farm loans, the increased farm interest rates, this gives a threat to our indigenous people's occupation, that is agriculture. If we do not protect the tangible and intangible heritage of our Assamese culture, then we cannot protect the future of the indigenous people of Assam. Respected House, my third argument is about the forest, land and land trust importance. Now, the state government claims that the state government is protecting the Sotras of Nagaon by eviction. However, the same state government forgot to protect the infrastructure of already existing Sotras of Hattebari of Nalbari. Also, before eviction, our Assam state government amended the Land Revenue Act of 2019, and also respected House, deforestation and development goes hand in hand. If we want development, we have to support deforestation. However, we cannot claim that illegal eviction and illegal encroachment is the only reason for deforestation. Because if we want development, if we want to lay down railway tracks, if we want to build semiconductor labs, if we want to build, if we capitalist systems, then of course deforestation will be a part of everything. Finally, respecting the constraint of time, I would like to end up my list of arguments. Respected House, the bamboo industry, the bamboo artifact industry is one of the most important heritage industry of our state. The bamboo artifacts are sold in the northern and southern part of our country, India, especially by the non-Assamese community. And also in the Hualpusi, the Marwari Traders Union, they sold all the silk
products are sold by the Marwari Traders Union. If we claim that the illegal immigrants infiltrate our culture, then we also have to claim that all the non-Assamese indigenous community people also infiltrate our culture. Therefore, this blame game will continue and it will not stop until and unless we find a solution. And so I request this August House to speak about solution-oriented. And I request this August House to decide wisely, because on your decision rests the very future of our nation. Thank you, respected speaker, sir. Thank you, August House. Thank you. তোমাৰ ঘৰৰ বাঁহগাছ কাটি তাৰে কৰিছো খৰিছা তোমাকে বেছি ধন ধান লৈছো কথাটো মন কৰিছা নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন মোৰে ঘৰৰ বাঁহগাছ কাটি লোকেই বেছি মোৰে জল বন দখল কৰা এক শ্ৰেণী ৰঘুমলা সদৃশ মানুহৰ হাতৰ পৰা এই জল বন স্থল দখল কৰাৰ যি মানসিকতাৰ যি অভিযান তাক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো আৰু আপোনাৰ জৰিয়তে সন্মানীয় বিৰোধী পক্ষৰ সদস্যজনক জনাই দিব খুজিছো যে বেদখলৰ সমস্যাটো কেৱল মাত্ৰ সামাজিক বা ৰাজনৈতিক সমস্যা নহয় ইয়াৰ বিপৰীতে ই হৈছে এক পাৰিপাৰ্শ্বিক সমস্যা আৰু লগতে ই হৈছে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্বৰ ওপৰত আহি পৰা এক প্ৰশ্নৰ সমস্যা মানে অধ্যক্ষ মহোদয় বেদখল মুক্তকৰণৰ বিষয়ে জনাৰ পূৰ্বে অসমৰ বেদখলকাৰীসকল কোন বা প্ৰকৃত বেদখলকাৰীসকল কোন সেই বিষয়ে জনাটো প্ৰথমে প্ৰয়োজনীয় মানে সন্মানীয় বিৰোধী পক্ষৰ সদস্যজনে কৈ থৈ গ'ল অসম চুক্তিৰ কথা তেখেতক সেই অসম চুক্তিৰ কথাই সোঁৱৰাই পেলাই ক'ব বিচাৰিম যে অসম চুক্তি 1985 চনৰ পঞ্চম দফা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে 2013 চনৰ মুছলিম মণ্ডল কেছত দিয়া ৰায়দান অনুসৰি 1971 চনৰ 25 মাৰ্চৰ পিছৰ পৰা অসমলৈ আহি অসমৰ ভূমি দখল কৰা বিদেশী নাগৰিকসকলে হৈছে অসমৰ প্ৰকৃত বেদখলকাৰী ইয়াৰ পিছতে যদি মাননীয় অধ্যক্ষ মহোদয়ে বেদখলৰ জৰিয়তে হোৱা বনাঞ্চল ধ্বংসৰ কথা ক'বলৈ যাওঁ তেন্তে টাইমছ অফ ইণ্ডিয়াই 4 আগষ্ট 2025 চনত প্ৰকাশ কৰা প্ৰতিবেদনখনৰ অনুসৰি বৰ্তমানলৈকে অসমত 3.35 লাখ হেক্টৰ ভূমিৰ বনাঞ্চল বেদখলকৃত হৈ আছে আৰু শুনিলে আচৰিত লাগিব যে ইয়াৰ ডেংমা বনাঞ্চল পাভ অভয়াৰণ্যৰ বনাঞ্চল লামডিঙৰ বনাঞ্চল উৰিয়াল ঘাটৰ বনাঞ্চল আদি বনাঞ্চলসমূহক বেদখল কৰি তাত পৰিকল্পিতভাৱে ইটা ভাটা আৰু ৰবৰ বাগান আদিৰ দৰে ব্যৱসায়িক আৰু উদ্যোগিক কাৰ্যকলাপ কৰা হৈছে ইয়াৰ উপৰিও শেহতীয়াকৈ লাউখোৱা অভয়াৰণ্য আৰু গুৱাহাটী অভয়াৰণ্য চলা উচ্ছেদ অভিযানৰ ঠিক পিছতে সেই অভয়াৰণ্যসমূহলৈ গড় আৰু হাতী ঘূৰি অহাৰ দৃশ্য কেমেৰা টেপত বন্দী হৈছে গতিকে প্ৰকৃতিয়ে নিজেই প্ৰমাণ কৰিছে বেদখল মানে কেৱল মাত্ৰ ভূমিৰ বেদখল নহয় বেদখল মানে হৈছে বছৰ পুৰণি বৃক্ষৰ বেদখল বেদখল মানে হৈছে নিৰ্মম জীৱ জন্তুৰ বেদখল মানে অধ্যক্ষ মহোদয় যিটো সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰিন্সিপাল চিফ কনজাৰভেশ্যন অফ ফৰেষ্ট অৰ্থাৎ PCCF বৰ্তমান সময়ত চলি থকা উচ্ছেদ অভিযানৰ সম্পূৰ্ণৰূপে অগ্ৰগতি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে যিটো সময়ত মহামান্য উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্যকে TN গুদাবৰ্মন কেছত বৰ্তমান সময়ত চলি থকা উচ্ছেদ অভিযান অগ্ৰগতি দিবলৈ আৰু অবৈধ বনাঞ্চল দখল উচ্ছেদ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে তেনে প্ৰেক্ষাপটত যিসকলৰ উত্থাপিত বিধেয়কখনক ন্যায়সংগত নহয় বুলি কৈ থৈ সন্মানীয় বিৰোধী পক্ষৰ সদস্যজনক উদ্দেশ্যি ক'বলৈ পালে ভাল পাম দেখিছা শুনিছা তথাপিও বুজা নাই ৱাইফাই ঠিকেই আছে কিন্তু ইণ্টাৰনেট অহা নাই মানে অধ্যক্ষ মহোদয় কেৱল মাত্ৰ বনাঞ্চল ধ্বংসই নহয় বেদখলৰ সমস্যাই অসমৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে কেৱল মাত্ৰ লামডিঙৰ আৰু পাভ অভয়াৰণ্য বনাঞ্চল উদাহৰণে যদি লওঁ য'ত 10টা বছৰ এই অভয়াৰণ্যসমূহক ধ্বংস কৰি 200 বিঘাৰ অধিক ভূমিত তামোল পাণৰ বিস্তৃত কৃষি কাৰ্য কৰা হৈছে ইয়াৰ উপৰি চৰাইদেউস্থিত আহোম যুগৰ ঐতিহাসিক যুদ্ধ প্ৰশিক্ষণ ক্ষেত্ৰৰ ভূমিও বেদখল কৰি তাত গৃহ নিৰ্মাণ আৰু লগতে শাক পাচলি খেতি কৰাৰ উদাহৰণো জল পট হৈ আছে আনকি অসমীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ সত্ৰসমূহৰ অধিকাংশ ভূমি আজি বেদখল কবলত পৰিছে সেয়া লাগিলে বৰপেটা সত্ৰই হওক বা বটদ্ৰৱা সত্ৰই হওক গতিকে অসমৰ খিলঞ্জীয়াসকলৰ সংস্কৃতিৰ ওপৰতো বেদখলৰ সমস্যাই প্ৰশ্ন উত্থাপন কৰিছে তেনে প্ৰেক্ষাপটতে এই উচ্ছেদিত ভূমিসমূহক কেনেদৰে সংস্কৃতিৰ দিশত আগুৱাই লৈ যাব পাৰি তাৰ বাবে অসমত নতুনকৈ সত্ৰ আয়োগ গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ উপৰিও এই ভূমিসমূহ কেনেকৈ অৰ্থনৈতিক দিশত আগুৱাই লৈ যাব পাৰি তাৰ বাবে সময় ভিত্তিক কৃষি কাৰ্য কৰা হৈছে গতিকে বিৰোধী পক্ষৰ সদস্যজনে কৈ যোৱাৰ দৰে কেৱল মাত্ৰ আদানী বা আম্বানীৰ দিয়ে ভূমিসমূহক কৰা নাই ইয়াৰ বিপৰীতে এই ভূমিসমূহক অসমৰ খিলঞ্জীয়া লোকসকলে কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে গতিকে স্পষ্টভাৱে মাননীয় অধ্যক্ষ মহোদয় বেদখল মানে কেৱল মাত্ৰ এচাম লোকে নিজৰ জীৱনটো সুন্দৰকৈ অতিবাহিত কৰিবলৈ কৰা কাৰ্য নহয় ইয়াৰ বিপৰীতে বেদখলৰ আঁৰত লুকাই থাকে অৰ্থনৈতিক স্বাৰ্থ বেদখলৰ আঁৰত লুকাই থাকে সাংস্কৃতিক স্বাৰ্থ আৰু বেদখলৰ আঁৰত লুকাই থাকে পাৰিপাৰ্শ্বিক স্বাৰ্থ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাষাত ভূমি হৈছে এখন দেশৰ স্থায়ী অৰ্থনীতি এখন দেশৰ ভূমিৰ বেদখল মানে সেই দেশখনৰ অৰ্থনীতিৰ বেদখল সেই দেশখনৰ সংস্কৃতিৰ বেদখল আৰু সেই দেশখনৰ অস্তিত্বৰ বেদখল ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ মুক্তি অভিযানত বহু খিলঞ্জীয়া গৃহহীন কৰি তুলি সাংবিধানিক অধিকাৰহে উলংঘন কৰা হৈছে বনাঞ্চল সংৰক্ষণ প্ৰয়োজনীয় কিন্তু তাৰ বাবে মানুহক বাসভূমিহীন কৰি তুলি উচ্ছেদ কৰা নীতি একেবাৰে মানৱীয় নহয় কবি চণ্ডীদাসৰ ভাষাৰে সকলোৰে ওপৰত মানৱ সত্য তাৰ ওপৰত একো নাই বৰ্তমান অসমত প্ৰায় 1.3 কোটি খিলঞ্জীয়া জনতা আছে তাৰ ভিতৰত বহু পৰিয়ালে বনাঞ্চল সংলগ্ন অঞ্চলত বসবাস কৰে 2023 আৰু 24 চনত চলা বৃহৎ উৎখাত অভিযানত
Good afternoon, respected speaker, sir, and all my dear audience. Last night, I was simply searching on Google that tell me about Assam. The Google's top search result was Assam is a state of India famous for its culture and heritage, wildlife diversity, particularly its one-horned rhinoceros and the Bihu festival of Assam. Respected speaker, sir, our forest, our indigenous people are the very identity of this state. And today, when we, the members of the Treasury bench, raise a bill that talks about protecting this forest, that talks about securing the future of this indigenous people, I stand in full support of the bill that says that eviction of encroachments will preserve the forest areas of Assam and secure the future of indigenous people of Assam. Respected speaker, sir, today we must understand that what the members of the opposition bench are trying to oppose is not the future of indigenous people and neither the protection of forest areas, but rather our approach, that is eviction of encroachment. However, we must also understand that the eviction of encroachment that we are talking about is not the same that they are confusing themselves with. What we are talking about is legal eviction of illegal encroachments. That means we are going to follow each and every criteria required for eviction by giving them prior notice, by relocating them to other locations, and still evicting the illegal encroachments. When we talk about eviction, we do not simply talk about demolishing buildings. We are also relocating them into various locations, such as in the Uriamghat eviction, right? The people have been relocated to the nearby Dolgaon area. In the Gorukuti eviction project, the people were relocated to the nearby Morabari, Maguriam, and the Shampur areas. And such kind of trends are followed throughout all the eviction drives in Assam. Respected speaker, sir, when we talk about illegal encroachers, we are not talking about the rightful forest dwellers whose rights are preserved in the forest right acts. What we are talking about is the illegal settlements who are occupying lands in our forest. Who are these people? They are predominantly the post-colonial immigrants and also some fraction of our own indigenous people. ৰয়েলিটি বিচাৰি আন্দোলন কৰিব লগা হয় মাননীয় অধ্যক্ষ মহোদয় এইখন সেইখন অসম যিখন অসমত অসমীয়াই নিজৰ আইৰ মুখৰে ভাষাটো ৰাখিবলৈও আন্দোলন কৰিব লগা হয় মাননীয় অধ্যক্ষ মহোদয় এইখন সেইখন অসম যিখন অসমত অসমীয়াই নিজেই ভগনীয়া নহবলৈ বিদেশী খেলিবলৈ আন্দোলন কৰিব লগা হয় এইখন সেইখন অসম আৰু মাননীয় অধ্যক্ষ মহোদয় যিখন অসমে 855 জন শহীদৰ তেজেৰে নাঙলি হোৱাৰ পাছতো 1951 চনৰ পৰিৱৰ্তে 1971 চনত ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰি অসম চুক্তি স্বাক্ষৰ কৰে যাৰ ফলত মাননীয় অধ্যক্ষ মহোদয় অসমে বহন কৰিবলগীয়া হয় প্ৰায় 40 লাখৰো অধিক অতিৰিক্ত বিদেশীৰ বুজা আৰু সেইখন অসমৰ পটভূমিত যেতিয়া মাননীয় অধ্যক্ষ মহোদয় আজিৰ সন্মানীয় সদনত সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে বেদখল মুক্তকৰণেৰে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি বিধেয়ক উত্থাপন কৰে তেতিয়া বিৰোধিতা কৰিবলৈ বাধ্য হোৱা উত্থাপিত বিধেয়ক মাননীয় অধ্যক্ষ মহোদয় ৰাষ্ট্ৰসংঘত গৃহীত খিলঞ্জীয়াৰ অধিকাৰত স্পষ্টভাৱে কোৱা আছে যে আত্মনিয়ন্ত্ৰণ খিলঞ্জীয়াৰ অধিকাৰ যাৰ জৰিয়তে খিলঞ্জীয়াই নিয়ন্ত্ৰণ কৰিব পাৰে নিজৰ ৰাজনৈতিক অৱস্থান আৰু অৰ্থনৈতিক আৰু সাংস্কৃতিক সুৰক্ষা কিন্তু মাননীয় অধ্যক্ষ মহোদয় যেতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসমষ্টিয়ে চৰকাৰক আত্মনিয়ন্ত্ৰণৰ প্ৰস্তাৱ দাঙি ধৰিলে তেতিয়া মাননীয় অধ্যক্ষ মহোদয় ভাৰত চৰকাৰে পুনচানি নস্যাৎ কৰিলে আৰু সেই নস্যাৎকৰণে বুজাই দিয়ে চৰকাৰৰ খিলঞ্জীয়া জনসমষ্টিৰ প্ৰতি থকা অনীহা আৰু দায়িত্বহীনতাৰ কথা মাননীয় অধ্যক্ষ মহোদয় ভাবিছিলোঁ নতুন দিনৰ নতুন পুৰুষ নতুন দিগন্তৰ সূচনা কৰিব কিন্তু তেনে নকৰে যি সময়ত মাননীয় অধ্যক্ষ মহোদয় খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত আজিৰ পবিত্ৰ সদনত বিধেয়ক উত্থাপন হ'ব লাগিছিল যিখন বিধেয়কে অসম চুক্তিৰ 6 নং দফাত আখৰে আখৰে পালন কৰাৰ কথা ক'ব লাগিছিল যি সময়ত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল উন্মুক্ত হৈ থকা অসম বাংলাদেশ সীমান্ত বন্ধ কৰাৰ কথা যি সময়ত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰাৰ কথা কিন্তু মাননীয় অধ্যক্ষ মহোদয় অতবোৰ কৰণীয় থাকোঁতে তেওঁলোকে কেৱল মাত্ৰ নিজৰ আখোৱা আৰু দুখ ত্ৰুটিসমূহ ঢাকিবলৈ যি পলায়নবাদী মনোভাৱ দাঙি ধৰি কেৱল মাত্ৰ বেদখল মুক্তকৰণেৰে খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষাৰ কৰা থাকলে তেতিয়া মাননীয় অধ্যক্ষ মহোদয় গ্ৰহণ কৰিবলৈ বাধ্য হ'লেও আজিৰ পবিত্ৰ সদনৰ মজিয়াত বিৰোধীৰ আসন মাননীয় অধ্যক্ষ মহোদয় তেওঁলোকে আজিৰ সন্মানীয় সদনত চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে কৈ গৈছে যে বেদখল অসমৰ প্ৰাকৃতিক সম্পদত চহকী অসমৰ বনাঞ্চলত আমি ব্যৱহাৰ কৰা প্ৰাকৃতিক সম্পদসমূহ পোৱা যায় অসমৰ বনাঞ্চলত আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা প্ৰাকৃতিক সম্পদ ঔষধ গছ-গছনিৰ পৰা আমি শ্বাস প্ৰশ্বাস গ্ৰহণ কৰি আছোঁ আৰু অসমৰ বনাঞ্চলত পৰা গছ-গছনিসমূহে আমাৰ জৈৱ বৈচিত্ৰ্যটো নিয়ন্ত্ৰণ কৰি আছে আৰু তেনে অৰ্থত এই বনাঞ্চলত অসমৰ এই বনাঞ্চলত
গৈছিল বনাঞ্চল থাকিলেহে মানুহ থাকিব কিন্তু শ্ৰীমন্ত শংকৰদেৱে কৈ যোৱা কথাষাৰ এতিয়া কি ৰূপত কি হ'বলৈ গৈ আছে মাননীয় অধ্যক্ষ মহোদয় অবৈধভাৱে দখল হৈ থকাৰ ফলত বনাঞ্চলসমূহ ধ্বংস হ'বলৈ ধৰিছে ফলত আমাৰ অসমীয়া জাতিটো ধ্বংসৰ ৰূপত পৰিগণিত হ'বলৈ লৈ আছে মাননীয় অধ্যক্ষ মহোদয় ক'বলৈ গ'লে বহুত দুখৰ কথা হৈ পৰে অসমীয়া জাতিটো এসময়ত কি পৰিস্থিতিৰ সন্মুখীন হ'বগৈ মাননীয় অধ্যক্ষ মহোদয় এই উচ্ছেদ অভিযানত কিছু লোকে আমাৰ মানে বিৰোধী পক্ষৰ সদস্যসকলে বিৰোধিতা কৰিছে ঠিকে আছে কিন্তু তেওঁলোকক মই এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ এইখন অসমত খিলঞ্জীয়া প্ৰকৃত থকা অসম এখন আমাক লাগে বিদেশী মুক্ত এখন অসম আমি বিচাৰোঁ আমাৰ অসমৰ চৌপাশে বনাঞ্চলেৰে আবৃত এখন অসম আমি সহ্য কৰিব নোৱাৰোঁ ইয়াত কোনো অখিলঞ্জীয়াৰ উপদ্ৰৱ আমি অসমত অসমীয়া হৈ আমি অসমীয়া নহওঁ দুখীয়া বুলি গৌৰৱে ক'ব পৰা এখন অসম লাগে মাননীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় বিৰোধী পক্ষৰ সদস্য এজনে প্ৰশ্ন কৰিছিলে যে তেওঁলোকে কিদৰে বনাঞ্চলবোৰ ৰক্ষা কৰি বেদখলমুক্ত কৰিব মাননীয় অধ্যক্ষ মহোদয় বনাঞ্চলবোৰ ৰক্ষা কৰি কিদৰে বেদখলমুক্ত কৰিম তেওঁলোকক মই ক'বলৈ বিচাৰিছোঁ যেতিয়াই অখিলঞ্জীয়াই বনাঞ্চলবোৰ ধ্বংস কৰি ঘৰ সাজি আছে সেই তেওঁলোকৰ ঘৰসমূহ উচ্ছেদ কৰাৰ ফলত আমাৰ বনাঞ্চলসমূহ পুনৰ সংৰক্ষিত হ'ব বনাঞ্চলসমূহ পুনৰ আমাৰ হাতলৈ আহিব আৰু তাত বৃক্ষ ৰোপণ কৰি আমি পুনৰ আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন আমি উজ্জ্বল কৰিম মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় 2025 চনৰ IPCC ৰিপৰ্ট অনুসৰি অসমখন এখন হাই ভালনাৰেবিলিটি জোন হিচাপে চিহ্নিত হৈছে এনেদৰে হৈ থাকিলে আমাৰ অসমত আমাৰ অসমীয়া জাতিটো থাকিবনে পক্ষৰ দলপতিজনে উল্লেখ কৰি থৈ গ'ল যে অসমীয়া বনজ সম্পদৰ চহকী কিন্তু তেখেতক আপোনাৰ জৰিয়তে সন্মান সহকাৰে জনাই দিব পালে ভাল পাম যে আজিৰ তাৰিখত অসম বনজ সম্পদৰ চহকী হৈ থকা নাই কিয়নো অধ্যক্ষ মহোদয় অসমৰ বনজ সম্পদৰ কোনোবা ৰাজনৈতিক নেতাই নিজে নিজৰ হস্তক্ষেপ কৰে অসমৰ বনজ সম্পদৰ জীৱ জন্তুক যেতিয়া কোনোবা ৰাজনৈতিক নেতাৰ পালি নেতাই যেতিয়া স্বীকাৰ কৰি মৃত্যু মুখলৈ ঠেলি দিয়ে তেতিয়াই অধ্যক্ষ মহোদয় আজিৰ তাৰিখত অসম যে বনজ সম্পদৰ চহকী হৈ থকা নাই সেই কথাবোৰ Substack. Similarly, the opposing bench members will take the name of Adani and Ambani more for drama than for a debate. I would like to ask, we're in the very own land, to celebrate our very own festival, we need to carry arms in our very own hands. How can the indigenous people of that state be safe? So that's why I take the stand today here firmly in favor of the motion being passed today. Honorable Speaker, sir, that about eviction of the encroachers will protect the forest areas and will protect the future of the indigenous people of Assam. When one of the opposing bench members clearly mentioned about the modernization of the culture, the Valentine's Day, the education, how we are influenced by the Western. But I would like to say the education, agriculture and other cultures can come after the land. If we don't have our land, we don't have our hope. Where will we take the fight from? When one of the opposing bench members take about the 1200 bighas that will be allotted to Adani, I would like to say, just because you have a matchstick, you cannot spread a fire and burn down the house, because that case is still at the court and no such decision has been passed whether that 1200 bighas of land will be allocated to the cement company or not. When they speak about the motion, Honorable Speaker, so there is clear mention about the forest areas that has been untouched by the opposing bench members, because in Kaziranga due to the 2016 eviction drive, 483 hectares of the land was saved from the nearby villages. Similarly, in the Silsako bill, which was downgraded from 480 acres to 70 acres, it was saved for, it was reclaimed 270 acres just because the eviction drive was conducted near the Silsako bill, which is now the Assam government under the project of PMKY-SY have Pradhan Mantri Krishi Sinchai Yojana, 129 acres of such bills will be rejuvenated and will be used for fish production and also for the soil erosion projects, and where it will be saved then for conservation of the erosion. Such forest areas is being used for such projects where there will be generation of employment for the local power. And how I will ask the Speaker, sir, if a land is being for the employment use, it is still better than being used for illegal occupancy. When one of the opposing bench members have clearly mentioned about how the Article 21 and also how it is
against the right of dignity of life, I would like to reform back and tell about the laws that is being protected: Environmental Protection Act 1986, Forest Conservation Act 1980, Public Premises Act 1971, as well as the Olga Tiles case versus the Bombay High Court Municipal Corporation 1985, where it was clearly stated by the Supreme Court, whenever such illegal encroaches in the public premises and the land of government property occurs, there will be the government has the legal right to evict the encroachers illegally in a thoughtful manner. Was evacuated just because of there was a legal eviction happening there. So we are not against a particular community, we are not against a particular factor, we are not here against that. We are against the illegal encroaches that have been using the land just not for a period of historically 50 years, but beyond that. Because such land will be used for employment generation, and also the land mapping can be done, which is not touched by the opposing bench members, because without the land mapping, the legal allocation of the land rights will not be possible. In the end, I would like to say, when they recite about Bhupen Hazarika song, Manuhe Manuhor Babe, Ami Okhomia Nohor Dukhiya, I would just like to say about the Assamese line that is very famous in the books, Ami Okhomia, Amar Okhomia, Amar Purisoy, that the land is our identity. We are not able to save the land. How will we think about the agriculture? How will we think about the education? How will we think about the other factors if the very own land, our very own home is unsafe from the encroachers? Thank you. উচিত শব্দটি আসলে কোৱাৰ আগতে আমাৰ প্ৰথমে সন্মুখত ভাই উঠে লোকসকল আহিল কিদৰে, ইয়াত অসম চৰকাৰৰ ভূমিকা কি আছিল। অসম আন্দোলনৰ সময়ত বা প্ৰায় 855 জন শ্বহীদৰ তেজেৰে ৰাঙলী হোৱা অসম চুক্তিৰ ফলত আমি যি অসম চুক্তিৰ বিনিময়ত আমি যি অসমখন পালোঁ, আমাৰ যি অসমখন আমি লাভ কৰিলোঁ, সেই অসমখনৰ প্ৰেক্ষাপটত 2026 নিৰ্বাচনলৈ লক্ষ্য কৰিলে আমি দেখা পাওঁ যে 2026 নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থাকোঁতে ৰাজনৈতিক মুনাফা আদায় কৰাৰ প্ৰচেষ্টাত আচলতে তেনে প্ৰেক্ষাপটত আজি এই বিধেয়কখন বেদখল মুক্তকৰণে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব। মাননীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় সদন, আজি সদনত উত্থাপিত এই বিধেয়কখনৰ সমৰ্থনত মই দুআষাৰ ক'বলৈ আজি ইয়াত উপস্থিত হৈছোঁ। বিধেয়কখনত উল্লেখ আছে, বেদখল মুক্তকৰণে অসমৰ বনাঞ্চল সংৰক্ষণ কৰিব। অসমৰ বনাঞ্চলৰ প্ৰায় 3.62 লাখ হেক্টৰ ভূমি বৰ্তমানেও বেদখলৰ কবলত আছে। তাৰে মাত্ৰ ক্ষুদ্ৰ অংশহে বেদখলৰ পৰা মুক্ত হৈছে। অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰিছোঁ, অসমৰ বনাঞ্চলত কেতিয়াও কাৰো পৈতৃক সম্পত্তি নহয়। অধ্যক্ষ মহোদয়, বনাঞ্চল প্ৰকৃতিৰ বস্তু। বনাঞ্চলক কেতিয়াও কোনো বেদখল কৰিব নোৱাৰে। অধ্যক্ষ মহোদয়, এই বিধেয়কখনৰ দ্বিতীয় অংশ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব। অধ্যক্ষ মহোদয়, এই বিধেয়কখনৰ উল্লেখ থকা মতে অসমৰ খিলঞ্জীয়াসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব। কোনসকল লোকে খিলঞ্জীয়াৰ ভৱিষ্যতত গ্ৰহণ কৰিব। আজি মেইন কথাটো হৈছে যে অবৈধ বাংলাদেশ পৰা অহা মানুহবিলাকে অসমৰ বাঞ্চনা কৰিছে আৰু খিলঞ্জীয়া লোকৰ বাবে সহযোগিতা কৰি আহিছে। ইয়াৰ মুছলমান হৈছে 1971 চনত বন্ধ কৰি, তেতিয়া সেই সময়ত কেলে এই প্ৰতিবাদ নাছিলে এই অবৈধ বাংলাদেশী। আজি উঠাইছে কাৰণ আজিৰ মুখ্যমন্ত্ৰী ঠিক এনেধৰণৰ শিৱসাগৰৰ পানীদিহিং সংৰক্ষণৰ ওচৰৰ ওচৰৰ এখন অঞ্চলত এটা হাতীৰ দলে আহি খেতি নষ্ট কৰাৰ লগতে এজন 51 বছৰ বয়সৰ ব্যক্তিক আক্ৰমণ কৰে আৰু জানিব পৰা মতে ব্যক্তিজনে থিতাতে ঘটনাস্থলীতে নিজৰ প্ৰাণ হেৰুৱায়। আপোনালোকে হয়তো মোৰ কথা শুনি আচৰিত হৈছে, আচৰিত নহ'ব, এয়া আপোনালোক সকলোৰে পৰিচিত খবৰ। আজিৰ দিনত আজি সদনৰ সন্মানীয় অধ্যক্ষ মহোদয়কে সমীক্ষা কৰি উপস্থিত সদন, আজি সদন উত্থাপিত বিষয়ৰ মই সম্পূৰ্ণ সমৰ্থন জনাই চৰকাৰী দলখন গ্ৰহণ কৰিছোঁ। চাওকচোন মাননীয় অধ্যক্ষ মহোদয়, আজিৰ পৰা এবছৰ বা দুবছৰৰ আগৰ যি অসমৰ দৃশ্য আৰু বৰ্তমানৰ অসমৰ দৃশ্যৰ লগত যদি আমি তুলনা কৰোঁ, তেন্তে আমি এটা পাৰ্থক্য তাত সঘনাই দেখিবলৈ পাওঁ। সেইটো হৈছে আগতে যি ঠাইত এখন অৰণ্য আছিল, আজি সেইখন ঠাইত এখন গাঁও সৃষ্টি হ'ল। মাননীয় অধ্যক্ষ মহোদয়,
ফৰেষ্ট সাৰ্ভে অফ ইণ্ডিয়াৰ 2021 চনৰ ৰিপৰ্ট অনুসৰি ভাৰতৰ 1987 চনত 35% বনাঞ্চল আছিল আৰু বৰ্তমান অৰ্থাৎ 2021 চনত ভাৰতৰ বনাঞ্চলৰ পৰিমাণ 4% হ্ৰাস পাই ই হৈ পৰে 31%। মাননীয় অধ্যক্ষ মহোদয়, যদি একেই আমি এই বেদখলসমূহ কঠোৰ হাতে দমন কৰিব নোৱাৰো তেন্তে অতি শীঘ্ৰে আমাৰ অসমৰ বনাঞ্চলসমূহ কেৱল নাম মাত্ৰহে হৈ ৰ'ব। মাননীয় অধ্যক্ষ মহোদয়, আৰু এই কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে মই আজি চৰকাৰী দলখন গ্ৰহণ কৰিবলৈ বাধ্য হ'লো। ভৱিষ্যত সুৰক্ষাৰ কাৰণে আজিৰ দিনত আটাইতকৈ প্ৰয়োজনীয় হৈছে সাংবিধানিক ৰক্ষা কৱচ, যি অসম চুক্তিৰ 6 নং দফাত উপলব্ধ। আমাৰ অসমীয়া মানুহৰ ভৱিষ্যত তেতিয়াহে সুৰক্ষিত হ'ব যেতিয়া খিলঞ্জীয়াসকলৰ হাতত প্ৰকৃত ৰাজনৈতিক, প্ৰকৃত ভূমি অধিকাৰ, প্ৰকৃত অৰ্থনীতিৰ অধিকাৰ থাকিব, যিবিলাক ভাৰতীয় সংবিধানেও দিব বিচাৰে। একে সময়তে বনাঞ্চল ৰক্ষাৰ কথা তেওঁলোকে ক'লে, কেৱল বেদখল মুক্তকৰণ বা তেওঁলোকক উচ্ছেদ কৰিলে যে বনাঞ্চল ৰক্ষা হ'ব তাৰ কিন্তু আজিৰ সময়ত কোনো সম্ভাৱ্য তাৰ সেয়া সম্ভৱেই নহয়। আজিৰ সময়ত যে অকল বেদখল মুক্তকৰণ বা উচ্ছেদ কৰিলে যে আমাৰ বনাঞ্চলসমূহ ৰক্ষা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া বহু এনে বনাঞ্চল আছে যিসমূহত কাঠৰ চোৰাং ব্যৱসায়, চিণ্ডিকেট আদি বিভিন্ন আমি ব্যৱসায় দেখিবলৈ পাওঁ। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰে গছ-গছনিসমূহ কাটি বিভিন্ন ইণ্ডাষ্ট্ৰী বনাইছে, তাত তেওঁলোকে বিভিন্ন ৰাস্তা পদূলি বনাইছে। তাৰ বাবে মোৰ সন্মানীয় চৰকাৰী পক্ষই কি ক'ব বিচাৰিব? মাননীয় অধ্যক্ষ মহোদয়, প্ৰথম কথা, খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমাৰ অসমীয়া মানুহৰ হাতত ভূমিৰ অধিকাৰ থাকিব লাগিব। বিভিন্ন ঠাইৰ পৰা মানুহ আহি অসমত ভূমি ক্ৰয় কৰিব পাৰে। এই ব্যৱস্থা নাইকিয়া কৰিবৰ বাবে আমি এখন কঠোৰ আইন বলবৎ কৰা উচিত। যিদৰে নাগালেণ্ডৰ সংবিধানত 371 ক ধাৰা আছে, যি ধাৰাৰ দ্বাৰা নাগালেণ্ডৰ ভূমি বাহিৰা মানুহে ক্ৰয় কৰিব নোৱাৰে। এই অধিকাৰ কেৱল নাগালেণ্ডৰ স্থায়ী বাসিন্দা বা খিলঞ্জীয়াৰ হাততে আছে। তেনে এক ব্যৱস্থা অসমত হোৱাটো বৰ্তমান আমাৰ নিতান্তই প্ৰয়োজন হৈ পৰিছে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহান। For a moment, I thought that I was sitting and watching an Aaj Tak bulletins, because the way the topics are being changed, the way it has been changed from the history to the illegal immigrants to Bangladesh and to Nepal, and those facts which the opposition bench members are presenting today, it reminds me of a very beautiful quote by Albert Einstein. He once said, and I quote, that some people use statistics and facts like a drunken man uses lamppost, more for the support than for the actual light. Whereas today we have presented these beautiful bills which very critically and very easily understand the fact that when we evict the encroachers, it will preserve the forest land and therefore it will secure the future of the indigenous people in Assam. We must understand one word, which is literally we must understand, because the opposition bench member could not define that word, and that's why they are presenting different kinds of facts. We must understand who encroachers are. Encroachers are those persons who unlawfully occupies any land. So encroachers could be anybody. It could be the Honorable Chief Minister of the state, it could be billionaires, millionaires, anybody. So when the members of the opposition bench today presenting the data that the Vandya International School is in the encroacher land, that the millionaires are given up the land which is being encroached by the millionaires, then they are encroachers. Obviously we are supposed to strike. And that's why today I stand in front of you, and it becomes a moral responsibility to stand in front of you and advocate for the motion of the House. Greetings, Honorable Speaker, sir, and the August House. Respected House, today I have a matchstick in my hand. And unlike the other side, I do not want to burn down the House with false argument. I want to light a candle. I want to put for the positive argument that will definitely prove that this bill must be accepted in this House. For a reason that this bill is very simple. We did not need to go to our past, what happened in the past. We did not need to understand the rocket science to understand this bill. What we need to understand, who the encroachers are, who we need to evict, and what we need to protect. What we need to protect is the forest land. We are today standing against protecting the forest land. Can you imagine, can this respected House imagine that we are against the forest land? Today we are talking about securing the future of the indigenous people. How do we secure ourselves? We secure ourselves by securing the forest land. The tribal people or the indigenous people who are intricately connected to the forest land, their identity is the forest land. Today if you go to someone's house, to your family's house, how do we introduce our plants? We introduce our plants as this is the plant that I grew when I was 6 years old. Now when I'm 10 years old, this plant has been risen to that much and the fruits are being given to me. We introduce
the plans that are there for the indigenous people who are residing nearby those forest lands, who are protecting the forests, and they are coming out with various initiatives. Initiatives such as planting trees, initiatives such as Hathi Batu festivals, where they are preserving these areas, where they are planting paddy fields for the elephants, and they are protecting those elephant corridors. Respected House, sometimes it becomes very easy for us. We have different ways, we need to brainstorm. And sometimes the topics are so easy that we need to understand what the topic is. How many people sacrifice their lives? What is our history? What happened in the past? We need to be in the present, and we need to understand the fact that what encroachers are, what forest land is, what we need to protect, and who are we and how do we need to protect our future. We will protect our future by the evictions of encroachers. Encroachers are encroachers. Whatever they may be millionaires, anybody. So we need to remove them, and therefore we need to protect our forest, because a report published in the Assam Tribune clearly mentioned that there are 18 lakh hectares of reserved forest land in Assam. And therefore of this 18 lakh, 3 lakh hectares has been occupied by the encroachers. And the series of evictions that the government has successfully done has preserved 3,000 hectares. Now, if the government can preserve 3,000 hectares and thereby plant 1 crore of trees in this area, then it becomes a very simple and protective initiative for us to protect the indigenous people. We have this data, we know what to protect, and we know how to secure our future. Respected House, even after all this argument, if the members of the opposition bench are still adamant with their false belief, it quite reminds me of a very famous quote by Stephen Hawking. He said, and I quote, that the greatest enemy of knowledge is not ignorance. It is, of course, the illusion of knowledge. Unquote. With this, I rest my case, but not my loss. Thank you, Honorable Speaker, sir. Thank you, August House. অধ্যক্ষ মহোদয়, বাল্যকালত আমাৰ মনত ৰেখাপাত কৰি থৈ যোৱা কেইটামান বিখ্যাত কবিতাৰ ভিতৰত এটা পংক্তি আছিল যে সাগৰ দেখিছা দেখা নাই কেতিয়াও। দেৱকান্ত বৰুৱাৰ দ্বাৰা ৰচিত এই বিখ্যাত কবিতাটোৰ পংক্তিটো এইভাৱে উল্লেখ কৰিলো কাৰণ আপুনি আজিলৈকে দেখিছে জানো এনে চৰকাৰ যি শাসনৰ সমগ্ৰ ক্ষমতা কুক্ষিগত হৈ থকাৰ পাছতো নিজক চূড়ান্ত ব্যৰ্থ হিচাপে সদনত ঘোষণা কৰে। আপুনি দেখিছেনে বাৰু এনে চৰকাৰ যি শাসনৰ সমগ্ৰ বাঘজৰীডাল হাতত লৈ থকাৰ পাছতো বিদৰ্শন মুক্ত কৰক, অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষাৰ দৰে ইমান বৃহৎ বিষয় দুটাত ব্যৰ্থ হয়, আৰু তাৰপিছত সেই ব্যৰ্থতাক ঢাকি ৰাখিবলৈ যেতিয়া সদনত চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে বেদখন মুক্তকৰণক একমাত্ৰ অস্ত্ৰ হিচাপে লয়, সেইটো সময়ত তেওঁলোকৰ সৈতে আমি একমত হ'ব নোৱাৰিলো আৰু তেতিয়া তীব্ৰ ভাষাৰে বিৰোধিতা কৰিবলৈ বাধ্য হ'ল উত্থাপিত বিধেয়কখন। অধ্যক্ষমহোদয় সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই কৈছিল যে লুইতৰ পাৰৰ মাটিক মাতৃ বোলা প্ৰত্যেকজন ভাল ভাৰতীয় হৈছে এজন ভাল অসমীয়া খিলঞ্জীয়া। আৰু আজি সদনৰ দ্বিতীয়গৰাকী চৰকাৰী পক্ষৰ বক্তাই কৈ থৈ গ'ল যে 1971 চনৰ 25 মাৰ্চৰ আগত অহা মানুহখিনি অসমৰ খিলঞ্জীয়া। তাৰপিছত আকৌ সিদিনা যেতিয়া তেওঁলোকে এখন গেজেটেড নটিফিকেশ্যনৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সময়সীমা 2024 চনলৈকে বৃদ্ধি কৰিলে, অৰ্থাৎ 2024 চনলৈকে থকা অবৈধ বিদেশীসকল হৈছে অসমৰ খিলঞ্জীয়া। অৰ্থাৎ আজি অসমৰ খিলঞ্জীয়া কোন তাৰ এটা স্পষ্ট সংজ্ঞা যেতিয়া তেওঁলোকে দিব নোৱাৰিলে, তেতিয়া তীব্ৰ ভাষাৰে বিৰোধিতা কৰিবলৈ বাধ্য হ'ল উত্থাপিত বিধেয়কখন। অধ্যক্ষ মহোদয়, আজি বিধেয়কখনত বনাঞ্চলৰ সুৰক্ষাৰ কথা কৈ থৈ যোৱা হ'ল, কিন্তু এইখন সেইখন চৰকাৰ যি চৰকাৰে ইণ্ডিয়ান ষ্টেট ফৰেষ্ট ৰিপৰ্টৰ তথ্য অনুসৰি 2001 চনৰ পৰা 2021 চনলৈকে 3,24,000 বিঘা অৰ্থাৎ অসমৰ 12% বনাঞ্চল ধ্বংস কৰিছে, আৰু সেইটো সময়ত যোৱা 4টা বছৰত কেৱল মাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত 94,000 জোপা গছ ধ্বংস কৰিছে। আৰু সেই একেখন চৰকাৰে যেতিয়া ডিমা হাছাৰ 3,000 বিঘা ভূমি যেতিয়া কোনোবা বহিৰাগত বহিৰাগত কোম্পানীক গতাই দিয়ে, আৰু আনহাতে একেখন চৰকাৰে 1 লাখ জোপা গছ পুলি ৰুবলৈ গৈ 1000 জোপাও যেতিয়া গছ পুলি বচাব নোৱাৰে, সেই চৰকাৰখনৰ বনাঞ্চল সংৰক্ষণৰ সদিচ্ছা কিমান আমি বুজি উঠিছো আৰু তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছো উত্থাপিত বিধেয়কখন। অধ্যক্ষ মহোদয়, অসমৰ বনাঞ্চলৰ যি চৰকাৰখনে নাটক সৃষ্টি কৰিলে তাৰ আমি প্ৰকৃত প্ৰেক্ষাপট বুজি উঠাটো প্ৰয়োজনীয়। অধ্যক্ষ মহোদয়, সৰ্বানন্দ সোণোৱাল ভাইচাৰছ ইউনিয়ন অফ ইণ্ডিয়াৰ গোচৰ উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে অসমত ইলিগেল বিদেশী ইলিগেল ইমিগ্ৰেশ্যন আৰু ইণ্টাৰনেট ডিষ্টাৰ্বেঞ্চ হৈছে। সেই একে সৰ্বানন্দ সোণোৱালে যেতিয়া শাসনত অধিষ্ঠিত হ'ল, তাৰপিছত বিদেশী খেদাৰ নাম লৈ যেতিয়া কাজিৰঙাত প্ৰথমবাৰৰ বাবে বিদেশী খেদা অভিযান আৰম্ভ কৰিছিল, তেতিয়ালৈকে সকলো ঠিকেই আছিল। কিন্তু তাৰপিছত যেতিয়া এইখন RTI তথ্য প্ৰকাশ পালে যে সেই অবৈধ বিদেশীসকলক 5 লাখ টকা দিয়া হ'ল, আৰু তাৰপিছত কাজিৰঙা
ধৰণে দাঁতি কাষৰীয়া অঞ্চলত 14 কোটি টকা খৰচ কৰি বিদেশীসকলক সংস্থাপিত কৰা গ'ল তেতিয়া আমি বুজিছিলো যে তেওঁলোকে আচলতে প্ৰকৃতাৰ্থতে খিলঞ্জীয়া পৰীক্ষা কৰিব বিচাৰিছে নে এখন ৰাজনৈতিক নাটক আৰম্ভ কৰিব বিচাৰিছে অনাগমতে ইয়াৰ পিছতো এই নাটকখন আৰম্ভ কৰা গ'ল গৰুকুটি আৰু গৰুকুটিত প্ৰায় 1500 অবৈধ বিদেশী পৰিয়ালক সংস্থাপিত কৰা গ'ল আৰু আটাইতকৈ আচৰিত কথা এয়াই যে এই বিদেশী বেদখল মুক্ত অভিযানটো যেতিয়া উদজনি অসম পালে কোনোবা শক্তিয়ে সেই বিদেশী বেদখল মুক্ত অভিযানটো মিয়াখেদা আন্দোলনে পৰ্যবেক্ষিত কৰিলে আৰু সেইটো সময়ত আমি আপোনাৰ জৰিয়তে তেওঁলোকক সুধিব বিচাৰিছো যে আপোনালোকে প্ৰকৃতাৰ্থত খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিছে নে 26ৰ নিৰ্বাচনটোক লক্ষ্য কৰি নিজৰ ৰাজনৈতিক ভোট বেংক কৰিব বিচাৰিছে সেই কথা দিশত স্পষ্ট কৰক অনাগমতে যদি খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে প্ৰয়োজন আছিল তেতিয়াহ'লে ফৰেষ্ট ৰাইট এক্ট 2006 খন অসমৰ সম্পূৰ্ণৰূপে ইমপ্লিমেণ্ট কৰাৰ প্ৰয়োজন আছিল আজি প্ৰয়োজন আছিল হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে কোৱা সেই ইনাৰ লাইন পাৰ্মিটখন প্ৰয়োগ কৰি অসমীয়াৰ ভূমিৰ সুৰক্ষাৰ অধিকাৰ সুৰক্ষিত কৰা আজি প্ৰয়োজন আছিল অসমীয়াৰ ভাষিক সাংস্কৃতিক আৰু ৰাজনৈতিক অধিকাৰৰ বাবে ৰক্ষা কৱচ প্ৰণয়ন কৰা আৰু চতুৰ্থতে আটাইতকৈ প্ৰয়োজন আছিল এখন সঠিক ৰূপৰেখাৰ জৰিয়তে অসমীয়া খিলঞ্জীয়াৰ অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰা আৰু আমি আশা কৰিম যে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে এই মূল কথাসমূহ বুজি পাব আৰু সদনত আজি বিধেয়কখন বাতিল কৰি আন এখন প্ৰাসংগিক তথা গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিব ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ মহামান্য মহোদয় দেশ দিৱস ৰাতি অসম দেশৰ দৰে নাপাওঁ ইমান ৰসাল মাটি হয় মাননীয় অধ্যক্ষ মহোদয় ৰূপেৰে গুণেৰে সমৃদ্ধিশালী মোৰ দেশ অসম ভাৰতৰ পূৰ্বত সূৰ্য উঠা দেশ মোৰ অসম ৰসাল মাতৃভূমিৰ অধিকাৰী মোৰ দেশ অসম আৰু এই ৰসাল মাতৃভূমিৰ অধিকাৰী মোৰ দেশৰ অস্তিত্বৰ প্ৰতি যি সময়ত প্ৰশ্নবোধকৰ চিন আহিছে যি সময়ত বন্য হস্তে বিষাক্তকৰণৰ বলি হৈ নিজৰ ঠাই এৰি বনাঞ্চলৰ পৰা আহি ৰাজপথত চটপটাই ঘূৰি ফুৰিব লগা হৈছে যি সময়ত নেকি শান্তিপ্ৰিয় খিলঞ্জীয়াই নিজৰ ঠাই ত্যাগ কৰি বেদখলকাৰীসকলৰ বাবে নিজৰ গাঁও ত্যাগ কৰিবলৈ বাধ্য হৈছে তেনে সময়তে আজি সদনত উত্থাপন কৰা বিধেয়কখনৰ পূৰ্ণ সমৰ্থন জনাই মই মানি ল'বলৈ বাধ্য হৈছোঁ মাননীয় অধ্যক্ষ মহোদয় বেদখল মুক্তকৰণে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব মাননীয় অধ্যক্ষ মহোদয় বেদখল মানে হৈছে বেআইনী মাননীয় অধ্যক্ষ আপোনাক জনাই দিবলৈ পালে ভাল পাম 1996 চনৰ গভৰ্ণমেণ্ট আইনৰ অধীনত স্পষ্টভাৱে উল্লেখ কৰিছে যে যিবিলাক ভাৰতীয় নাগৰিক সেইবিলাক ভাৰতীয় নাগৰিকে অৰ্থাৎ 1971 চনৰ পাছৰ পৰা 24 মাহৰ পাছৰ পৰা অহা অসমীয়াসকলে ভাৰতত খিলঞ্জীয়াসকলেহে ভূমিপুত্ৰৰ অধিকাৰী লাভ কৰিব মাননীয় অধ্যক্ষ মহোদয় আপোনাক জনাই দিবলৈ পালে ভাল পাম 1986 চনৰ এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এক্টত স্পষ্টভাৱে উল্লেখ কৰিছে যে বেদখল মুক্তকৰণে হৈছে অসমৰ বনাঞ্চল সংৰক্ষণৰ একমাত্ৰ কাৰক মাননীয় অধ্যক্ষ মহোদয় অতি দুখেৰে মই আজি মাননীয় অধ্যক্ষ মহোদয় সদনত ক'ব লগা হৈছে যে সিদিনা 24 মে তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ক'ব লগা হৈছিল যে অসমত খিলঞ্জীয়া মানুহ নিৰাপত্তাহীনতাত ভুগিছে বাবেই আজি কেবিনেট বৈঠকত নিজে উল্লেখ কৰিছে যে আম লাইচেন্স জনতাক প্ৰদান কৰিব লাগে বৰ্তমান সময়ত মাননীয় অধ্যক্ষ মহোদয় খিলঞ্জীয়াসকলে যদি জীয়াই থাকিবৰ বাবে হাতত একোটা বন্দুক তুলি ল'ব লগা হয় তাৰ এইটোৱে স্পষ্ট হৈছে যে মাননীয় অধ্যক্ষ মহোদয় অসমত অসমীয়া মানুহে সুৰক্ষিত নহয় তেনেহ'লে মাননীয় অধ্যক্ষ মহোদয় সিদিনা যেতিয়া এজন ভীমৰ যুৱকে কৈছিল যে মোৰ পত্নী অন্তঃসত্ত্বা তেওঁৰ কন্যা সন্তান জন্ম হ'লে মই মোৰ ধিঙক মাটি বাৰী বেছি অন্য ঠাইলৈ গুচি যাম মাননীয় অধ্যক্ষ মহোদয় দুখেৰে ক'ব লগা হৈছে যে আজি অসমত থাকি কন্যা সন্তান জন্ম হোৱাৰ বাবে নিজৰ অসমত সুৰক্ষিত অনুভৱ কৰা নাই তেনে পৰিপ্ৰেক্ষিতত মাননীয় অধ্যক্ষ মহোদয় বেদখল মুক্তকৰণে হ'ব ইয়াৰ একমাত্ৰ সমাধানৰ পথ মাননীয় অধ্যক্ষ মহোদয় অতি দুখেৰে ক'ব লগা হৈছে যে সিদিনা যেতিয়া নভেম্বৰত উচ্ছেদকৰণৰ কাৰণে যোৱা হৈছিল তেতিয়া উচ্ছেদকাৰীসকলে কৈছিল যেতিয়া উচ্ছেদকাৰীসকলে 10 দিন সময় দিছিল তেতিয়া উচ্ছেদকাৰীসকলে কৈছিল যে আমাক উচ্ছেদ কৰাৰ আগতে খিলঞ্জীয়াৰ মিচিং গাঁওখন উচ্ছেদ কৰিব লাগিব তেতিয়াহে কিন্তু আমি উচ্ছেদ অভিযান মানি ল'ম মাননীয় অধ্যক্ষ মহোদয় যেতিয়া নেকি অসমত অবৈধ বেদখলকাৰীয়ে খিলঞ্জীয়াক উচ্ছেদকৰণ কৰি ৰাখে এই বিষয়টো মানি লয় তেতিয়াই মাননীয় অধ্যক্ষ মহোদয় আজি সদনত উত্থাপন হয় বেদখল মুক্তকৰণে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব মাননীয় অধ্যক্ষ মহোদয় বৰ্তমান অজগৰে ডিঙি টেটুৰ পালেহি কিন্তু খিলঞ্জীয়া লোকসকলে এতিয়াও ভাবি আছে যে জোঁৱাই মোৰ ডিঙিত সাৰ পিন্ধাইছে সেইসকলক ভূপেন হাজৰিকাদেৱৰ ভাষাৰে কৈ থৈ চাবলৈ পালে ভাৰতত বিশ্ব প্ৰেম বিলঞ্জা বুলি অনুভৱ কৰা প্ৰতিজন অসমীয়া তুমিওতো জানা এটি কথা আপোন মাতৃৰ অস্তু নমচিলে বিশ্ব প্ৰেম হ'ব বিথা ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় প্ৰকৃত সংজ্ঞা নিৰূপণ কৰিব পৰা নাই যিটো সময়ত আমাৰ অসমীয়াৰ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষা কৰিবলৈ NRC খনৰ সফল ৰূপায়ণ হোৱা নাই যিটো সময়ত এফালে বেদখল
পবিত্ৰ সদনৰ মাজমজিয়াত সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে উত্থাপন কৰা আগফালে মাৰডাঙৰ পাছফালে ধুবাং বাং এনে এখন বিধেয়কক তীব্ৰ বিৰোধিতা জনাই গ্ৰহণ কৰিছো বিৰোধী পক্ষৰ আসন। মাননীয় অধ্যক্ষ মহোদয়, পোনপ্ৰথমতে আমি যদি চাওঁ বেদখল মুক্তকৰণে কিদৰে বনাঞ্চল সংৰক্ষণ কৰিব। যদি মুক্তকৰণ কৰাৰ পাছত সেই ঠাইত ডাঙৰ ডাঙৰ উদ্যোগ নিৰ্মাণ কৰা হয়, 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰা হয়, বেদখল মুক্তকৰণে খিলঞ্জীয়া লোকৰ ভৱিষ্যত কেনেকৈ সংৰক্ষণ কৰিব। যদি যিটো সময়ত আমাৰ খিলঞ্জীয়া লোকসকলে নিজৰ ভাষা সংস্কৃতি কৃষ্টি ৰীতি নীতিক ধোঁৱা চাগত উঠাই লৈ বিলাতী সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈছে, যিসকল চৰকাৰী পক্ষৰ সন্মানীয় সদস্যই আজি পবিত্ৰ সদনৰ মাজমজিয়াত বেদখল মুক্তকৰণৰ জৰিয়তে বনাঞ্চল সংৰক্ষণ কৰাৰ সপোন ৰচি আছে, মই তেওঁলোকক আপোনাৰ জৰিয়তে সন্মান সহকাৰে জনাবলৈ পালে ভাল পাম যে দ্য টাইমছ অফ ইণ্ডিয়াৰ তথ্য অনুসৰি 2024 চনত দ্য টাইমছ অফ ইণ্ডিয়াই অক্টোবৰ। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু আজিৰ পবিত্ৰ সদন। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ সদনৰ মাজত উত্থাপিত প্ৰস্তাৱক মই তীব্ৰভাৱে সমৰ্থন জনাই পোনপ্ৰথমে ক'ব খুজিছোঁ যে অসমৰ বন আৰু ভূমি কেৱল মাথো গছ-গছনিৰ সমষ্টি নহয়, ই হৈছে অসমীয়া জাতীয় জীৱনৰ মূল্য, অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ জীৱনৰ যি অস্তিত্ব বৰ্তমান এক চৰম আঘাত হৈছে বেদখলকাৰীসকলৰ দ্বাৰা, আৰু সেই আঘাতক আঁতৰাৰ এক অন্যতম উপায় হৈছে বেদখল মুক্তকৰণ। মাননীয় অধ্যক্ষ মহোদয়, পোনপ্ৰথমে আমি যদি অসমৰ বনাঞ্চলৰ দিশলৈ চাবলৈ যাওঁ তেন্তে ভাৰত বন সমীক্ষা 2021 প্ৰতিবেদন অনুসৰি অসমত মুঠ বনাঞ্চলৰ পৰিমাণ হৈছে প্ৰায় 24,525 বৰ্গ কিলোমিটাৰ, যি 2021 আৰু 2023 মাত্ৰ 2টা বৰ্ষৰ ভিতৰতে প্ৰায় 83 বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে, আৰু এই হ্ৰাসৰ এক অন্যতম প্ৰধান কাৰণ হৈছে অবৈধভাৱে কৰা বেদখল বন উচ্ছেদ অভিযান। মাননীয় অধ্যক্ষ মহোদয়, উদাহৰণস্বৰূপে যদি আমি চাবলৈ যাওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানেও বহুতো বেদখলকাৰী বন উচ্ছেদ অভিযান চলাই আহিছে। এক ভৰিয়ে মোহাৰি এটা ব্যক্তিগত চিমেণ্ট কোম্পানীক আশ্চৰ্যজনকভাৱে 3,000 বিঘা মাটি গতাই দিয়াটো অসমত বনাঞ্চল সুৰক্ষাৰ উপায় নে খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষা কৰাৰ উপায়? মাননীয় অধ্যক্ষ মহোদয়, মোৰ দ্বিতীয়টো প্ৰশ্ন, সেউজ প্ৰাদেশিকৰণৰ নিৰ্দেশনা ভেঙুচালি কৰি চৰকাৰে দিহিং পাটকাই বনা অঞ্চলত সংঘটিত হৈ থকা বৈধ অবৈধ খনন কাৰ্য ৰোধ কৰিব নোৱাৰাটো কি অসমত বনাঞ্চল সংৰক্ষণৰ উপায় নেকি? মাননীয় অধ্যক্ষ মহোদয়, ৰেড হল মাইনিঙত কাম কৰিবলৈ যোৱা খিলঞ্জীয়া শ্ৰমিকৰ মৃত্যুৰ বাতৰি আমি সঘনাই সংবাদ মাধ্যমত লাভ কৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, এইসমূহ সমস্যা ৰোধ কৰিব নোৱাৰাটো কি অসমত বনাঞ্চল সংৰক্ষণৰ উপায় নে খিলঞ্জীয়াৰ ভৱিষ্যত ৰক্ষাৰ উপায়? মাননীয় অধ্যক্ষ মহোদয়, মোৰ তৃতীয়টো প্ৰশ্ন, ৰাজহুৱা ধন ব্যয় কৰি কৃষি প্ৰকল্পৰ বাবে অনা উন্নত মানদণ্ড গিৰ গাই পুঁজিপতি শ্ৰেণী তথা মন্ত্ৰী বিষয়াৰ ফাৰ্ম পোৱাৰ আগতে নিজৰ ব্যক্তিগত ফাৰ্মলৈ নিয়াটো অসমত বনাঞ্চল সংৰক্ষণৰ উপায় নে খিলঞ্জীয়াৰ ভৱিষ্যত ৰক্ষাৰ উপায়? মাননীয় অধ্যক্ষ মহোদয়, বিধেয়কখনত স্পষ্টভাৱে উপস্থাপন হোৱা নাই যে চৰকাৰে ক'ৰ পৰা কিদৰে বেদখল কৰাৰ কথা কৈছে। মাননীয় অধ্যক্ষ মহোদয়, যদি চৰকাৰী পক্ষই বনাঞ্চলৰ পৰা বেদখলকাৰী নিষ্কাশনৰ কথা কৈছে তেনেহ'লে মাননীয় অধ্যক্ষ মহোদয়, তাৰ বাবে চৰকাৰে ফৰেষ্ট এক্ট আইনখন উপযুক্তভাৱে কাৰ্যকৰী কৰিব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, যদি চৰকাৰে কোনো এটা বিশেষ সম্প্ৰদায়ৰ বসতি স্থাপন কৰা অঞ্চলৰ পৰা উচ্ছেদ কৰাৰ কথা উল্লেখ কৰিছে, তেনেস্থলত মই ক'ব খোজোঁ অধ্যক্ষ মহোদয় যে যদিহে তেওঁলোকক প্ৰকৃতাৰ্থত উচ্ছেদ অভিযানৰ জৰিয়তে উচ্ছেদ কৰাৰ কথা কোৱা হৈছে তেনেহ'লে তেওঁলোকক পুনৰ ক্ষতিপূৰণ দি চৰকাৰে হাফ হৈ খুটি বেজ হৈ জৰা যি পৰম্পৰা, সেই পৰম্পৰা কিয় অব্যাহত ৰাখিছে? মাননীয় অধ্যক্ষ মহোদয়, মই এইখিনিতে সদনৰ পৰ্যায়ত এটা কথা উল্লেখ কৰিব খোজোঁ, চৰকাৰে 2024 চনলৈকে হিন্দু বাংলাদেশীক আমন্ত্ৰণ জনাই আনফালে অসমত বসবাস কৰি থকা সন্দেহযুক্ত খিলঞ্জীয়া মুছলমানৰ ওপৰত আগ্ৰাসন নীতি অৱলম্বন ৰাখে। মাননীয়
আজি সদনত চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষৰ হৈ ইতিমধ্যে প্ৰায় 40জন বক্তাই বক্তব্য উপস্থাপন কৰিলে মই দুপক্ষৰ বক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানীয় অধ্যক্ষ মহোদয় মহামান্য সদন চৰকাৰী বিৰোধী পক্ষৰ সন্মানীয় সদস্যসকলে এটা কথা স্পষ্টভাৱে বুজাই দিব পালে ভাল পাম যে তেখেতসকলে এটা বস্তু বাৰম্বাৰ কৈ আহিছে যে খিলঞ্জীয়া সংজ্ঞা কি খিলঞ্জীয়া সংজ্ঞা হৈছে 1971 চনৰ 24 মাৰ্চলৈকে অহা যিসকল বিদেশী নাগৰিকে অসমত অসমীয়া মাতৃভাষাটো তেখেতলোকে নিজৰ মাতৃভাষা এৰি পিনি অসমীয়া মাতৃভাষা ক'বলৈ আৰম্ভ কৰিছে সেইসকল হৈছে অসমীয়া খিলঞ্জীয়া মানুহ আৰু তেওঁসকলে এটা কথা উক্ত বক্তাই কৈ গৈছে যে বিৰোধী পক্ষৰ এগৰাকী সদস্যই কৈ গৈছে যে অসমত যদি কোনো হিন্দু বাংলাদেশী হওক বা মুছলমান বাংলাদেশী অবৈধভাৱে কোনো যোনসকল থাকিব সিহঁতক কোনোপধ্যে অসমত থাকিবলৈ দিয়া নহ'ব এই কথাটো স্পষ্ট কথা আৰু এজন বক্তাই কৈ গৈছিল যে অসমত নগাঁৱৰ দৰে ঠাইসমূহত যিসমূহত খিলঞ্জীয়া মানুহৰ প্ৰায় ভূমিকা নাইকিয়া হৈছে সেইসমূহ অঞ্চলত যদি আমাৰ আই মাতৃ আমাৰ যুৱতীসকলক যদি ধৰ্ষণৰ নিচিনা অতিচাৰ্য চলাবলৈ বিচৰা হয় তেন্তে অসমৰ ৰাইজ ভূমিত হোৱাটো অতি কোনো ধৰণৰ অতি স্বাভাৱিক কথা মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ মাধ্যমৰ জৰিয়তে মই বুজাই দিবলৈ ভাল পাম যে উচ্ছেদ কেৱল চৰকাৰী আদেশ নহয় আমাৰ হাওঁফাওঁ ৰক্ষা কৰাৰ বাবে খিলঞ্জীয়া জনজাতিটো আৰু স্বাভিমানী পৰিচয় ৰক্ষাৰ বাবে ই এক প্ৰয়োজনীয় কাৰ্য মাননীয় অধ্যক্ষ মহোদয় আজি অসমত প্ৰায় 20,000 একৰৰো অধিক মাটি বিদেশী মানুহে দখল কৰিছে ই কিন্তু অতি সৌভাগ্যজনক বিষয় নহয় যদি এনেধৰণে অনাগত দিনতো যদি অসমত বহিৰাগত মানুহে বেদখল কৰি থাকে তেন্তে অসমতো খিলঞ্জীয়া ভূমিকা নাইকিয়া হ'বই আৰু অসমত কিন্তু অসমৰ বনাঞ্চলত যদি এটি ফুটা কৰি যদি আমি খুব বিচাৰি যাওঁ তেন্তে নাপাম এই কথাটো মই আজি সদনৰ মাজত উপস্থাপন কৰিছোঁ আৰু একেবাৰে শেষত বনাঞ্চল আৰু খিলঞ্জীয়া জীৱনতকৈ বেদখলৰ জীৱন গুৰুত্বপূৰ্ণ হ'ব নোৱাৰে আৰু এই কথা কৈ আজি মই সদনৰ চৰকাৰী ভাষা সংগ্ৰহ কৰি আমাৰ উপস্থাপন কৰা বিধায়ক গৃহীত হ'ব লাগে বুলি উল্লেখ কৰিছোঁ ধন্যবাদ ধন্যবাদ Greetings, respected House, once again. Respected House, one member of the proposition said one line in assemblies and I would like to quote, Sarkar ahibo, Sarkar jabo, dol ahibo, dol jabo. I would like to rephrase the line and say, Sarkar ahibo, Sarkare mati loi jabo, dolu ahibo, dole mati loi jabo. Again, one member of the proposition said about the deforestation. Respected House, the state government cutting the trees of Digoli Pukhuri, the state government is blaming eviction of encroachment will preserve the forest areas. This reminds me of a very beautiful line in Hindi, and I quote, "Ki naach na jane angan tera," unquote. Respected House, again, one member of the proposition said about the importance of land. I would like to tell him respectfully that when some Rohingya Muslims or Bangladeshi immigrants come to and cross our state borders and settle in our land, we see that they build huts. They live in these secluded slum areas because in their heart there exists a fear that someday the state government will deport them back to Myanmar and Bangladesh. If these illegal encroachers have that particular certain kind of fear in their heart, then how they can pose a threat to the future of the indigenous people? This question I again ask in today's forum. Respected House, again, one member of the proposition spoke about limestone, iron ore deposits, and I'd like to ask him how these are related to the topic. Again, one member of the proposition said about that agriculture is affected by flood. When today if you go to Guwahati, to the Silsaku Lake evicted area, where because to construct the Silsaku Lake, the government has evicted the houses, the people whose houses are evicted, their only simple question is, why in our long span of 30 years, we were not informed by the state government that our house is built on illegal land. Even some of the houses of the Silsaku Lake evicted areas were given under PM Awas Yojana by the state government itself. These all questions remain unanswered. And until and unless, respected House, these questions are not answered by our state government, we cannot propose today's bill and we cannot accept the bill in today's House. Thank you, respected House. Thank you, respected Speaker. সদনে গৃহীত কৰে দুই পক্ষ মই ভোট ল'ব পাৰোঁ মই মাননীয় ইয়াত উপস্থিত থকা সকলো দৰ্শকক এই বিষয়টোৰ সপক্ষে যিসকলে আছে
হাত ডাঙক বিপক্ষসকলে গম পাই যাম বিপক্ষে থাকিব গতিকে সপক্ষে যিসকলে আছে চৰকাৰী পক্ষ যি উপস্থাপন কৰিলে গোটেই কথাখিনি শুনিলে গতিকে আপোনালোকৰ মতামতটো প্ৰকাশ কৰক হাতখন দাঙি কৰিব লাগিব Thank you. কিন্তু মই হাত গণাৰ যিমানখিনি মানুহ দেখিছোঁ হয়তো ইণ্টাৰেষ্টটো কৰিব পাৰে বা আৰু ভাবিবও পাৰে কিন্তু যিহেতু মোটামুটি মই চৰকাৰী পক্ষ বিৰোধী পক্ষ দুয়োৰে ছাপৰ্ট লৈ অপিনিয়নটো লৈছোঁ কিন্তু এই অপিনিয়নটোত এই বিলখন নাকচ হৈছে এই অপিনিয়ন মতে বিলখন নাকচ হৈছে কাৰণ ইতিমধ্যে আমাৰ সদনৰ গোটেই যিখিনি উপস্থাপন হৈছে এই কথাখিনিৰ পৰা প্ৰতীয়মান হৈছে মই এতিয়া মুখনি মাৰিবলৈ আগবাঢ়িছোঁ গোটেই বিষয়বস্তুটো কাৰণ বহুত সময় বহি আছোঁ এতিয়া মই থিয় হৈ অকণমান ক'বলৈ বিচাৰিম প্ৰথমতে মই আজি এই যিটো বিষয়বস্তু নিৰ্বাচন কৰিলে এই নিৰ্বাচন কৰাটো মই খুব সুখী হৈছোঁ এইকাৰণে যে আমাৰ প্ৰজন্মই আজিৰ দেশখনত কি ঘটি আছে সেই সম্পৰ্কে তেওঁলোকৰ যুক্তিপূৰ্ণ বিশ্লেষণ কৰাৰ ক্ষমতাটো জাগ্ৰত কৰাৰ সময় আহি পৰিছে তেওঁলোকে বিশ্লেষণ কৰিবলৈ শিকিব লাগিব এনালাইচিছ কৰিব গতিকে এই বিষয়টোৰ যোগেদি বহু দিশ আজিও মই দেখিছোঁ উন্মোচিত হৈছে opposition leaders, I would like to thank you both. দুই পক্ষকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যুক্তিপূৰ্ণভাৱে তেওঁলোকে বহুখিনি বিশ্লেষণ লাগি ধৰিছে আৰু তেওঁলোকে যিখিনি যুক্তি ধৰিছে দাঙি ধৰিছে তাৰ মাজে মাজে কেতবোৰ কিন্তু সেলফ কন্ট্ৰাডিকশ্যন মই দেখা পাইছোঁ মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয় প্ৰমুখ কৰি ডিমৌ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মোৰ বন্ধু কৃষ্ণজ্যোতি আৰু মোৰ ভাইটি গৌতম শত শত বন্তিৰে জ্ঞানৰে দীপালীয়ে জিলিকাব লুইতৰে পাল এনেকুৱা অনুষ্ঠানে অসমৰ প্ৰতিভা উজ্বলাই তুলিব ধন্যবাদ আপোনালোকক সকলোকে মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ মই আপোনালোকৰ দৰে এই বিদ্যুত সমাজৰ এই এনলাইটেন ছ'চাইটিত এলিট পিপুলসকলৰ মাজত ধুনীয়া ধুনীয়া মনৰ মানুহবিলাকত থাকিবলৈ এনেকৈ সুযোগ পালোঁ সদায় আপোনাৰ সুস্বাস্থ্য হৈ থাকক এইখিনি কথাৰে সামৰণি মাৰিছোঁ নমস্কাৰ ফটোখনে কাটি কিনে লাভ কৰিছে বিপিন চন্দ্ৰ গগৈ সৌৰণি বঁটাৰ লগতে লগত ৩,০০০ টকা এটা গৌতম গগৈ ধন্যবাদ জনাইছোঁ তেখেতৰ পিতৃ নামত বঁটাটি প্ৰদান কৰাৰ কাৰণে গৌতম অনুৰোধ জনাইছোঁ ভাবি থাকো টকা সহ মহম্মদ হুছেইন মণিমলা লাভ কৰিছে বঁটাটি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ভাগ্যশ্ৰী মহন্ত ডাঙৰীয়া আজিৰ সদনৰ অধ্যক্ষ ডক্টৰ হোমাজ্যোতি মহন্ত ডাঙৰীয়া আৰু আমাৰ উপাধ্যক্ষ মহোদয়ক কাৰ্যসূচীলৈ তৃতীয় স্থান লাভ কৰিছে জে.বি. ল কলেজৰ গৌৰৱ কাশ্যপ আৰু অভিলাষ কাশ্যপ বঁটাটি প্ৰদান কৰিব আমাৰ আজি আমাৰ কৃষ্ণজ্যোতি সন্দিকৈ ডাঙৰীয়া আমাৰ সমাজৰ বিৰোধৰ সভাপতি বিজু ফুকন ডাঙৰীয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বিজু ফুকন
আৰু বনিকা বুঢ়াগোহাঁই দ্বিতীয় শ্ৰেষ্ঠৰ সন্মান লাভ কৰা যি ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি ইছলামৰ জনপ্ৰিয় তেওঁলোকে নগদ 6,000 টকাৰ সহ অনেকা চৌধুৰী বতাৰিত আছে কনকৰ বৰণী চলন্ত বতৰ তেওঁলোকে 15,000 টকা বতাৰি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আমাৰ মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ ভাগ্যশ্ৰী মহন্ত ডাঙৰীয়া ভৱৰজ্যোতি মহন্ত ডাঙৰীয়া কৃষ্ণজ্যোতি সন্দিকৈ ডাঙৰীয়া দিগন্ত কোঁৱৰ ডাঙৰীয়া ইছলামুল হুছেইন ডাঙৰীয়া আৰু গৌতম গগৈ ডাঙৰীয়া সকল আছে আমাৰ অতিথি আছে তেখেতলোকক আমি আমাৰ কেণ্টিনৰ ফালে যাবলৈ অনুৰোধ কৰিছোঁ আমি দূৰণিবতীয়া আমাৰ অতিথিসকল বিচাৰকসকল আৰু বিশিষ্ট অতিথিসকলৰ কাৰণে এক সৰু জলপান আয়োজন কৰা হৈছে আমি তেখেতলোকক আমাৰ কেণ্টিনৰ ফালে যাবলৈ অনুৰোধ কৰিছোঁ ধন্যবাদ জয়পুৰ বৰগাঁও কলেজ জয়পুৰ কৰ্ণী